ভালপোৱাৰ নামত ইয়াত ধৰ্মান্তৰণ কৰা হয়। যদি ইছলামলৈ দীক্ষিত কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ যোনে কৰে 7 বাৰ হজ কৰাৰ সমান পুণ্য অৰ্জন লাভ কৰিবলৈ এটা মানে বিশ্বাস আছে যে হিন্দুৰ জীয়ৰী বোৱাৰীক আনাৰ এটা কম্পিটিশ্যনৰ দৰে হৈছে। আমাৰ সেই মহিলাজনীক সেই জীয়ৰীজনীক অধিক সন্তান জন্ম দিয়াৰ মেচিন হিচাপে ব্যৱহাৰ কৰে। হিন্দু ক্ষত্ৰে মেহে আপোনালোকৰ ভাষাত তৰোৱালে নোৱাৰিলে তেখেতসকলক প্ৰেমৰ পন্থাক অৱলম্বন হিচাপে লৈছে যে আমি হিন্দু জীয়ৰী বোৱাৰীক আমি কেনেকৈ আনিব লাগিব, আমি কেনেকৈ ফচাব লাগিব। আমাৰ সংস্কাৰ আছে কাৰণে আমাৰ ছোৱালী হিন্দুলৈকে নাযায় বিয়া হৈ, কিন্তু হিন্দু ছোৱালীবিলাকৰ সংস্কাৰ নাই, হিন্দুৰ ঘৰত সংস্কাৰ নাই কাৰণে তেওঁলোকে মুছলমান ল'ৰালৈকে আহিবলৈ থপ লগাই থাকে। UCC হ'লে সকলোৰে মানে ভাল হয়, কিন্তু তেখেতসকলে UCC মানে কোনো ধৰণে গুৰুত্ব নিদিয়ে বা নেমানে মানে হ'ল তেখেতসকলে শৰীয়ত মানে। জনসংখ্যা বৃদ্ধি হ'লে, হিন্দুৰ সংখ্যা বৃদ্ধি হ'লে কি লাভ হ'ব দেশৰ? এই ভাৰতীয় বুলি কৈও তেখেতসকলে ভাৰত মাতাৰ গুণ নাগায়। লেণ্ড জেহাদ, লাভ জেহাদ, বৌদ্ধিক জেহাদ, এই তিনিওটা জেহাদ পূৰ্ণদমে অসমত চলি আছে। হিন্দু থাকিলে ভাৰত থাকিব। সনাতন ধৰ্মত আপুনি কিবা বেয়া পাইছে আপুনি আমাক সমালোচনা কৰিব পাৰে, কিন্তু ইছলামত কোৰাণক সমালোচনা কৰিব নোৱাৰে। যদি আমাৰ গীতাত কিবা বেয়া লিখাই আছে আমি সমালোচনা বা আমি আলোচনা কৰিম। আমি ধৰ্ম কৰি থাকোঁতেই আমি যেন ৰখাটোলৈ গৈছোঁ। কাফেৰ শব্দটো তেখেতসকলৰ মানে মাজত খুব চৰ্চিত শব্দ। কাফেৰ মানে অমুছলমানসকলক বুজায়। চৰকাৰে যিমান হৈ আছে তেখেতসকলে মানে দখল কৰি আছে। আপুনি যদি চাব যে হিন্দু কিমান % দখল কৰিছে। আজি তিৱা জনগোষ্ঠীক উচ্ছেদ কৰিব বিচৰা হৈছে জাগিৰ ৰোডৰ টাউনশ্বিপৰ নামত, সেইবিলাকত আপোনালোকে কিয় মাত নামাতে? মানে পুঁজিপতি আৰু ধনী মানুহ হ'লে আপোনালোকে উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকে মাত নামাতে, কেৱল মিয়া আৰু মুছলমান হ'লে আপোনালোকে সক্ৰিয়ভাৱে নামি পৰে। 2050 চনৰ ভিতৰত ভাৰতবৰ্ষক মানে মুছলিম প্ৰধান দেশ কৰাৰ টাৰ্গেট তেখেতসকলে। যেতিয়া হিন্দুৰ ল'ৰাৰ তাত আহিলে ছোৱালীজনী স্বাধীনতাটো পায়, কিন্তু ইছলামত সেই স্বাধীনতাটো নাপায়। হত্যাকাৰীক আপোনাৰ এনকাউণ্টাৰ কৰিলে সকলো নহয়, মানে হত্যাকাৰীক জন্ম দিয়া গাঁও বা চুবুৰীটোকো উচ্ছেদ কৰিব লাগে মোৰ মতে। কোনোবাই যদি কাৰোবাক জোৰ জবৰদস্তি প্ৰেম কৰিবলৈ গৈছে, গাঁওবাসীৰ তাত কি অপৰাধ আছে? গাঁওবাসীয়ে কি তাক চাই আছে? প্ৰেমটো পাতক না, হত্যা কৰিছে কিয় দুজনক? প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ, ইণ্ডিয়া টুডে এনিৰ প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্ক গল্পৰ আজিৰ খণ্ডৰ অতিথি হৈছে বিশিষ্ট আৰু কট্টৰ হিন্দু নেতা, হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি জয়দেৱ হাজৰিকা। অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে তেখেতৰ দৃষ্টিভংগীৰে বিভিন্ন কথা আমি আজি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে এই বিশ্লেষণত কমেণ্ট বক্সত অংশগ্ৰহণ কৰিব। মই জয়দেৱ হাজৰিকা আপোনাক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। সমগ্ৰ অসমতে পৰিস্থিতিটো খুব বেয়াৰ ফালে যোৱাৰ নিচিনা লাগি আছে। বিশেষকৈ সাম্প্ৰদায়িক কিছু চিন্তা চৰ্চাৰ যেন নতুনকৈ আপোনালোকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে, সংঘৰ্ষৰ পৰিৱেশ এটা যেন নিৰ্মাণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিছে। বিশেষকৈ নলবাৰীত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল তাৰপিছত আপোনালোকক হঠাৎ সক্ৰিয় দেখা গৈছে। কি লাভ জিহাদ কি আৰু অসমত কেনেকুৱা প্ৰভাৱ তাৰ? আচলতে আমি হঠাৎ সক্ৰিয় হোৱা নাই, আমি সক্ৰিয় হৈ আছোঁ। চাওক, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ দৰে অসমতো দিনক দিনে এই লাভ জাহাদ ঘটনাবোৰ বৃদ্ধি হৈ গৈ আছে। যদি আপুনি চাব যায়, আপুনি ছ'চিয়েল মিডিয়া যদি খুলি চায় যে দিনটোত ক'ৰবাত নহয় ক'ৰবাত এটা মানে লাভ জাহাদৰ বলি হৈছে, কোনোবা জীয়ৰী বোৱাৰী লাভ জাহাদৰ বলি হৈছে। গতিকে এতিয়া কি হয়, এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে এই বস্তুবিলাক বেছিকৈ ভাইৰেল হয়। আৰু এটা কথা চাওক যে নলবাৰীত ঘটনাটো ঘটি যোৱাৰ নেক্সট দিনাও কেইবাটাও ঘটনা ঘটিছে বিভিন্ন ঠাইত। কথাটো হ'ল কি যে এই ঘটনাবিলাক যে ঘটি আছে তেখেতসকলে কি ভয় নকৰে না কি? আমাৰ মানে সন্দেহ হয় যে তেখেতসকলে এই ইমান হাহাকাৰ এটা গণ্ডগোল এটা যোৱাৰ পিছত তেখেতসকলে আচলতে চুপ থাকিব লাগিছিল। কিন্তু যিটো দেখিলোঁ যে মানে তেওঁলোকৰ কিবা এটা মানে এটা বতৰ চলি আছে এনেকুৱা অনুভৱ হয় যে আমাক লাগিব, আমাক নিব লাগে। এইটো কি আপোনালোকে ষড়যন্ত্ৰ বুলি ভাবে নেকি? এখন জাল বুলি ভাবে? এখন ষড়যন্ত্ৰ। ভালপোৱাৰ নামত ইয়াত ধৰ্মান্তৰণ কৰা হয়। আমি সেইটো কওঁ যে ইছলামিক যিটো মানে
বদ্ধ পৰিকল্পনাৰে মানে হিন্দুৰ জীয়ৰী বোৱাৰীবিলাকক টাৰ্গেট কৰি লৈছে তেখেতসকলে যে যিকোনো প্ৰকাৰে হিন্দুৰ ছোৱালীক বা বোৱাৰীক মানে প্ৰেমৰ জালত ফচাব লাগে আৰু প্ৰেমৰ জালত ফচোৱাৰ পিছত সেই ছোৱালী বা এই মাইকীজনীক মানে ধৰ্মান্তৰিত কৰি বিবাহ কৰাব লাগে। কি লাভ হয় তেওঁলোকৰ? তেওঁলোকৰ লাভ হয় যে মানে মানে তেখেতসকলৰ এটা বস্তু আছে যে ইছলাম সমাজত এটা কথা সচৰাচৰ চলি থাকে যে এজনী হিন্দু ছোৱালী বা জীয়ৰী বা মহিলা যদি ইছলামলৈ দীক্ষিত কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ যোনে কৰে 7 বাৰ হজ কৰাৰ সমান পুণ্য অৰ্জন লাভ কৰে বুলি এটা মানে বিশ্বাস আছে। সেয়েহে তেওঁলোকে যুৱকৰ পৰা আদবহীয়া মানে বৃদ্ধলৈকে যোনে পাৰে যে হিন্দুৰ জীয়ৰী বোৱাৰীক আনাৰ এটা কম্পিটিশ্যনৰ দৰে হৈছে যে আমি আনিব লাগে, ধৰ্মান্তৰিত কৰিব লাগে, বিবাহ কৰাব লাগে আৰু বিবাহ ধৰ্মান্তৰিত কৰাৰ পিছত আমি কি কৰিব লাগে যে আমি জনসংখ্যা বৃদ্ধি কৰিব লাগে, আমি ভূমি বেদখল কৰিব লাগে, জনসংখ্যা আৰু আমাৰ সেই মহিলাজনীক সেই জীয়ৰীজনীক অধিক সন্তান জন্ম দিয়াৰ মেচিন হিচাপে ব্যৱহাৰ কৰে। আৰু যদি চাব যায় যে মেচিনৰ ভেলিডিটি শেষ মানে মেচিনটোৰ কাম নাই আৰু যদি 4-5টা সন্তান জন্ম দিয়াৰ পিছত সেই মহিলাজনীৰ গুৰুত্বহীন হয়। বিভিন্ন আইন আছে, বহু বিবাহৰ বিৰুদ্ধে আইন আছে, বাল্য বিবাহৰ বিৰুদ্ধে আইন আছে, তাৰপিছত তেওঁলোকে কেনেকৈ বহু বিবাহ কৰিবলৈ সক্ষম হয়? কাৰণ চৰকাৰ আপোনালোকৰে আছে যোৱা 10 বছৰ, কেন্দ্ৰতো আপোনালোকৰ চৰকাৰ আছে। চৰকাৰ বুলি কথা নাই, আচলতে আমিতো বিচাৰোঁৱে আমাৰ যে ৱালত লিখাই থাকে এটি বা দুটি সন্তানে যথেষ্ট। যদি মেডিকেলৰ ৱালত মানে দেখা পায় এটি বা দুটি সন্তানে যথেষ্ট বা সুখী পৰিয়াল। আচলতে আমাৰ সনাতনী সমাজে আজি বহু বছৰৰ পৰা এইটো পালি আহিছে যদি এটা পৰিয়ালৰ দুজনে যদি চাকৰি কৰে মতা মাইকী, যদি তেখেতসকলৰ প্ৰথমটো যদি সন্তান ছোৱালীয়ে হয় বা ফিজিকেলি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে দ্বিতীয়টো সন্তান জন্ম দিয়াৰ চিন্তা নকৰে। গতিকে আমি আইনৰ কথা আহি নপৰে, কিন্তু তেখেতসকলৰ কথাটো হ'ল তেখেতসকলক এতিয়া আপুনি জানে যে UCC এটা ধুনীয়া এখন আইন, UCC হ'লে সকলোৰে মানে ভাল হয়, কিন্তু তেখেতসকলে UCC মানে কোনো ধৰণে গুৰুত্ব নিদিয়ে বা নেমানে মানে হ'ল তেখেতসকলে শৰীয়ত মানে শৰীয়ত। গতিকে তেখেতসকলে যদি মানে দেখা তেনে সংবিধান মানে, কিন্তু আচল অৰ্থত শৰীয়ত মানে, কিন্তু আমি সংবিধান মানো। গতিকে তেখেতসকলৰ ক্ষেত্ৰত আইন আছে যদিও তেখেতসকলে আইন প্ৰয়োগ নকৰে। আৰু সেইকাৰণে আপোনালোকৰ কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই তগৰীয়াই কৈছিল যে হিন্দুৱেও 4টাকৈ সন্তান বা তাতকৈ অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি কৰিব লাগে। এইটো কেনেকুৱা বিজ্ঞানসন্মত কথা জানো? এইটো তেখেতে এটা বেলেগ চিন্তাৰে কৈছিলে। আপোনালোকেও কয় আজিকালি হয় যে আমাৰ হিন্দুৰ জনসংখ্যা দ্ৰুতগতিত মানে হ্ৰাস হৈ গৈ আছে। আপুনি যদি চাব যায় যে স্বাধীনতাৰ সময়ত আপুনি ইছলাম চাওক কিমান % আছিলে আৰু আজি কিমান % আছে। আজিও 18%তকৈ বৃদ্ধি হোৱা নাই না হৈছে। হিন্দুৰ 80% আছে এতিয়া ভাৰতবৰ্ষত। 78লৈ নামিছে হিন্দুৰ জনসংখ্যা, 78%। গতিকে হিন্দুৰ কমিছে। আচলতে হিন্দু জনবহুল দেশ, হিন্দুৰ সংখ্যা বাঢ়িব লাগিছিলে, কিন্তু এই যে ক'লে যে আমাৰ জনসংখ্যা 1 বা 2টি সন্তান, আমি সেই সূত্ৰটো আমি পৰিয়ালৰ মূল মন্ত্ৰৰ দৰে আমি মানি লোৱাৰ দৰে আমি চলি যাই আছোঁ। জনসংখ্যা বৃদ্ধি হ'লে, হিন্দুৰ সংখ্যা বৃদ্ধি হ'লে কি লাভ হ'ব দেশৰ? নহয়, এতিয়া তেখেতসকলৰ আমি 4 আৰু আমাৰ 25টা এই যিটো সূত্ৰলৈ কাম কৰি আছে যে মই আৰু আমাৰ 4জনী মানে মাইকী আৰু আমাৰ 25টা সন্তান। তাৰ ফলত তেখেতসকলৰ ক্ষতিটো আপোনালোকে অনুধাৱন কৰিব পাৰিছেনে? শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছ পৰি গৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত পিছ পৰি গৈছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোক পিছ পৰি গৈছে। পাইছোঁ এইবিলাক আগতে চাচাৰ কমিটিৰ প্ৰতিবেদনত আমি পাইছিলোঁ, কিন্তু তাত আছে যে হয় আপুনি যিটো ক'লে যে শিক্ষা চাব গ'লে তেখেতসকলে আচলতে শিক্ষাত কমতি নাই বুলি ক'ব পাৰি। কাৰণ কিয়নো তেখেতসকলে ধৰ্মীয় শিক্ষাততো কমতি নাই, তেখেতলোক ধৰ্মীয় শিক্ষাত আমাতকৈ আগবঢ়া। গতিকে তেখেতসকলৰ ধৰ্মীয় যি কিতাপ আছে বা কোৰাণ আছে, কোৰাণৰ সেই কথাখিনি আখৰে পালন কৰা নাই তেখেতসকলে। সেয়ে জনসংখ্যাই, গতিকে তেখেতসকলৰ জনসংখ্যা বৃদ্ধি হৈছে, আমাৰ স্বাভাৱিক কমি যাব, এটা সময়ত তেখেতসকলৰ জনসংখ্যা বাঢ়ি যাব। ইয়াত এটা কিছুমান বস্তু জড়িত আছে যে হিন্দু খত্ৰে মেহে আপোনালোকৰ ভাষাত হিন্দু খত্ৰে মেহে হয় তেনেকুৱা,
যিটো দ্ৰুতগতিত 78% না হিন্দু না আপুনি চাওক আছে ভাৰতবৰ্ষত। আপুনি 10,000 টকা এতিয়া 10 টকা ধাৰ মানে সুতত দিলে কিমান বেনিফিট পাব আৰু মই 1 লাখ টকা মই 1 টকাত সুতত দিলে মই কিমান বেনিফিট পাম গতিকে তেখেতসকলৰ এটা টাৰ্গেট আছে যে 2050 চনৰ ভিতৰত ভাৰতবৰ্ষক মানে মুছলিম প্ৰধান দেশ কৰাৰ টাৰ্গেট তেখেতসকলে 18%ৰ পৰা তেওঁলোক গৈ পেলাই 100% হ'ব। আপুনি দেখা নাই আপুনি 50% হ'ব বুলি আপুনি আপোনালোকে ভয় চাওক কৰে। OACৰ ভাষণ শুনিছিলে নে আজি কিছু বছৰ আগত OAC কৈছিলে যে তোমালোক 80% বুলি কৈছিলে 80% আৰু আমি 25%। কেৱল 15 মিনিটৰ কাৰণে আপোনালোকে পুলিচ প্ৰশাসন আঁতৰাই দিয়ক তাৰপিছত আমাৰ শক্তি চাওক যে চাওক কিমান ভয়ংকৰ মানে বক্তব্য তেখেতে দাঙি ধৰিছিলে ঠিক তেনেকুৱাকৈ তাৰে কিছু বছৰ এনেকুৱা পিছত বক্তব্য দাঙি ধৰিলে আপোনালোকৰ খুব লাভ হয়, চৰকাৰৰ হিন্দুত্ববাদী চৰকাৰৰ লাভ হয়, আপোনালোকেও হিন্দুসকলক একত্ৰিত কৰিব পাৰে, উত্তেজিত কৰিব পাৰে, সংঘৰ্ষৰ পথলৈকে লৈ যাব পাৰে, সেইকাৰণে OACক নিৰ্মাণ কৰা হৈছে এনেকৈ। নহয় সেইটো হোৱা নাই OAC আজি জন্ম নহয় OAC জানো তেখেতসকলৰ গোটেই যিটো- মুছলমান সমাজৰ প্ৰতিনিধি। মুছলমান সমাজত আপুনি আমাৰ কালাম ছাৰক পাইছে, হয়। ৰাষ্ট্ৰপতি, মহাকাশ বিজ্ঞানী, হয় ৰাষ্ট্ৰপতি আছিলে, এগৰাকী মটিভেশ্যনেল স্পীকাৰ, ৰাইটাৰ, হয়। তেনেকুৱা মানুহ আছে। আৰু আপুনি অসমত দেখিব কি হাৰত তেওঁলোকে ডক্টৰ, ইঞ্জিনিয়াৰ হ'বলৈ গৈ আছে, কি ধৰত তেওঁলোকে পাইলট হৈছে, তেওঁলোকে প্ৰফেচাৰ হৈছে, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত শিক্ষাৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰিছে। IAS, IPS, APSCত তেওঁলোকৰ সংখ্যা বাঢ়িছে। হিন্দুসকলৰ কি হৈছে? অকল হিন্দুত্ব হিন্দুত্ব হিন্দুত্ব, ধৰ্ম ধৰ্ম ধৰ্ম। নহয় 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 এতিয়া আপুনি চাওক আপুনি কোৱাটো ঠিকে আছে যে আমি হিন্দুসকলে আজি হিন্দুত্ববাদ কিয় কৰিব লগা হ'ল আজি হেজাৰ বছৰ গোলামী যে মোগলৰ থাকিলে হা মোগলৰ পিছত আপোনাৰ ব্ৰিটিছৰ আমি গোলামী খাটিব লাগিল তাৰপিছত আমি আমাৰে ভাৰতৰ স্বাধীনতাৰ পিছত এখন চৰকাৰ পালোঁ যিখন চৰকাৰে 60 বছৰ মানে ৰাজ কৰিলে কংগ্ৰেছৰ কথা কৈছে। হয় কংগ্ৰেছৰ কথাই কৈছোঁ সিমানখিনি হোৱাৰ পিছতো এতিয়াহে আমি ভাবিছোঁ যে এতিয়া আমি যে আচলতে আমি স্বাধীন যেন লাগিছে এতিয়াই আমাৰ যে হিন্দু সংখ্যাগৰিষ্ঠ দেশ এখনত হয়। বা যিকোনো ধৰ্মীয় সংখ্যাগৰিষ্ঠ দেশ এখনত সংখ্যালঘুৰ যি নিৰাপত্তা, সেই নিৰাপত্তা সংখ্যাগৰিষ্ঠসকলে দিব লাগিব, চৰকাৰে দিব লাগিব। হয় আচলতে কি আপত্তি আপোনালোক? হয় হয় নহয় নিৰাপত্তা দিয়া মানে গৈছে আৰু আপুনি যদি চাব যায় সংখ্যালঘু বুলিলে ইছলাম বুজায় আজি আচলতে সংখ্যালঘু বুলিলে ইছলাম হ'ব নোৱাৰে। জৈন আছে, খ্ৰীষ্টান আছে, সেইটো জৈন খ্ৰীষ্টান বুদ্ধিষ্ট পাৰ্চী আছে। তেখেতসকল আচলতে তেখেতসকলো পৰে কিন্তু তেখেতসকলকতো কোনোদিনো তেখেতসকল অসুৰক্ষিত অনুভৱ কৰা নাই কিন্তু 18% 18% আজি কৈ আছে যে আমি অসুৰক্ষিত। তাৰপিছতো কি হৈ আছে অসুৰক্ষিত হোৱাৰ পিছতো আমাৰ হিন্দু যুৱকক তেজাল যুৱকবিলাকৰ ডিঙি কাটি আছে আৰু পুলিচলৈ পাথৰ দলিয়াই আছে, এতিয়াও দলিয়াই আছে কিন্তু তেখেতসকলে ভাৰতবৰ্ষত বা অসমত মানে অসুৰক্ষিত অনুভৱ কৰে। আপুনি ভাবে নেকি যে মুছলমানৰ ওপৰত সঁচাকৈ অত্যাচাৰ হোৱা নাই? স্বাধীনতা আন্দোলনৰ সময়ত যিমান দাংগা হৈছে, ৰক্তপাত হৈছে, তেওঁলোকক যেনেদৰে তেওঁলোকৰ ওপৰত দাংগাৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল, সেই কথা আপুনি ইতিহাসৰ ছাত্ৰ হিচাপত জানে। আৰু আপুনি জানে উত্তৰ প্ৰদেশত কেনেদৰে বুলডোজাৰ চলোৱা হৈছে সকলোতে। আমাৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ যায়। এই কথাবিলাক তেখেতে এটা সময় কৈছিলে হয়। এতিয়া আপুনি যদি যোগীজীক চাই যোগীজীৰ যি কাৰ্য তেখেতক মানে ইয়াৰ পৰা কৌটিবাৰে নমস্কাৰ বাহ, যে আপুনি খুব ভাল লাগে ন মুছলমান খুব মানে কি হিন্দুৰ কৰেৰে এজন বা দুজন সন্তান হিন্দুৰ কৰেৰে সেইসকলক 20-25টালৈ সন্তান জন্ম দিব আৰু য'ত বেদখল পাব তাত তেখেতসকলে দখল কৰিব, সেইটোতো কথা হ'ব নোৱাৰে। চৰকাৰে যিমান হৈ আছে তেখেতসকলে মানে দখল কৰি আছে। আপুনি যদি চাব যে হিন্দু কিমান % দখল কৰিছে, হিন্দুৱে য'ত দখল কৰিছে একেলগে হাজাৰ হাজাৰ বিঘা কৰিছে। কোনোবাই কৈছে ৰামদেৱক ইমান মাটি বিনা কাৰ্বি আংলঙত মাটি দিয়া হৈছে। নহয় সেইটো দখল নহয়, সেইটো দখল নহয়, সেইটো কি উন্নয়নৰ কাৰণে কৰা বুলি আপুনি হয় উন্নয়নৰ কাৰণে তাত কোনোবাই কোম্পানী বনাইছে, তাত আমাৰ খিলঞ্জীয়াবিলাকক উচ্ছেদ কৰা হৈছে। আজি তিৱা জনগোষ্ঠীক উচ্ছেদ কৰিব বিচৰা হৈছে জাগিৰ ৰোডৰ টাউনশ্বিপৰ নামত। সেইবিলাকত আপোনালোকে কিয় মাত নামাতে? অকল মুছলমান আৰু মিয়া বুলি ক'লে আপোনালোকে সক্ৰিয় হৈ উঠে। তেওঁলোকে দখল কৰিছে মাটি, তেওঁলোকতো বেছিভাগ চৰ অঞ্চলত আৰু বনাঞ্চলত আছে। কিন্তু আমাৰ আটাইতকৈ ভাল ভাল মাটিবিলাক নালাগে আপোনাক মই কিমান মাটি দালালে মাটি দখল কৰি আপোনাক মই ইয়াৰ গুৱাহাটীত দেখুৱাই দিব পাৰোঁ।
আপোনাৰ মাজতো মই নিজে কৈছোঁ যে পাখি মিয়া বুলি যিজন ড্ৰাগছ মাফিয়া আছিলে তেখেতে গোটেই পাহাৰ মানে দখল কৰিছিলে মই এবাৰ দুবাৰো আহিছিলোঁ সেইটো নক'ব যে গুৱাহাটীত এতিয়াও আপুনি দাঁতিকাষৰীয়া ঠাইবিলাকত আপুনি মানে অবৈধ অনুপ্ৰৱেশকাৰী দেখা পাব উচ্ছেদ চলোৱা নাই তাত উচ্ছেদ এতিয়া চৰকাৰেতো কৰি আছে উচ্ছেদটো বিজয় গুপ্তাৰ সমষ্টিত আপোনালোকে খিলঞ্জীয়া যিয়ে বিজেপিৰ হৈ কাম কৰিলে বিজেপিক ভোট দিলে তেওঁলোকক আজি 7 দিন আগতে আপোনালোকে উচ্ছেদ কৰিলে কান্দি আছে এতিয়া সেই খিলঞ্জীয়া অসমীয়াসকলে নহয় আচলতে উচ্ছেদৰ ক্ষেত্ৰত অসমীয়াও উচ্ছেদ হ'ব লাগিব কিছুমান ক্ষেত্ৰত যে য'ত যদি চৰকাৰী ভূমিত কোনো এলটমেণ্ট নহকে তেখেতসকলে বসবাস কৰিব নালাগে নিজৰ স্ব ইচ্ছাই আপুনি দখল কৰিব তাৰপিছত আপুনি চৰকাৰক মানে দোষাৰোপ কৰিলে নহ'ব গতিকে চৰকাৰী ভূমিত চৰকাৰী পদ্ধতিত যিটো তেখেতসকলে দিয়ে সেইমতে ল'ব লাগে আপোনালোকৰ বহুত মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে অভিযোগ আছে তেওঁলোকে বিলৰ মাটি দখল কৰিছে তেওঁলোকে বিভিন্ন পাহাৰীয়া অঞ্চল দখল কৰিছে পাহাৰ কাটি শেষ কৰিছে সেইবিলাক আচলতে পাহাৰ কাটাটোক মই সমৰ্থন নকৰোঁ পাহাৰ সংৰক্ষিত হৈ থাকিব লাগে আজি জিঞ্জাৰ হোটেল আপোনালোকে উচ্ছেদ কৰিব নোৱাৰিলে কিন্তু সাধাৰণ অসমীয়া মানুহসকলক তাত উচ্ছেদ কৰিলে শিলহাকত সেইটো আচলতে জিঞ্জাৰ মানে নোৱাৰে কথা শুনিছোঁ মানে পুঁজিপতি আৰু ধনী মানুহ হ'লে আপোনালোকে উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকে মাত নামাতে কেৱল মিয়া আৰু মুছলমান হ'লে আপোনালোকে খুব সক্ৰিয়ভাৱে নামি পৰে পুঁজিপতি বুলি নহয় তেখেতসকলে নিশ্চয় আইনী প্ৰচেছেৰে তেখেতসকলে লৈছে বা চৰকাৰে এতিয়া ইমান ডাঙৰ হোটেল এখন নিশ্চয় চৰকাৰে এলটমেণ্ট দিছে যেনেকৈ ৰামদেৱক বা এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠানক এলটমেণ্ট দিছে মোৰ কথাটো হ'ল কি যে বিদেশী বাংলাদেশী মিয়াই মাটি দখল কৰাতকৈ কোনোবা ভাৰতীয় মাটিৰে যদি তাত ব্যৱসায় কৰে আৰু আমাৰ 10জন যুৱকক যদি নিয়োগ কৰিব পাৰে আৰু চেৰাপ ভাতৃৰ দৰে যদি অসমীয়া মানুহৰ ওপৰত তেওঁলোকে নহয় আঘাত কৰে তেতিয়াও ভাল লাগে সেইটোত আমিও তেতিয়া হিন্দু হৈ যায় বিহাৰী আমিও হিন্দু কৰিছোঁ হিন্দু কৰিলেও বুলি আমি অসমীয়াক হিন্দু অসমীয়াক আমি মাইৰ খাব দিম বা খাই থাকিম সেইটো হ'ব নোৱাৰে এইটো বিৰোধিতা কৰে হয় বিহাৰী হ'লে বিৰোধিতা কৰে বিহাৰী হ'লে বিৰোধিতা বুলি কথা নাই এইটো আমি জাতীয়তাবাদীৰ কথা কোৱা নাই যে বহিৰাগত এই শব্দ চব আমাৰ দেশৰে মানুহ কিন্তু কথা হ'ল কি তেখেতসকলে য'ত আছে সেই দেশৰ ভাষা সংস্কৃতি মানে এইখিনি মানি চলিব লাগিব তেখেতসকলেও বিহাৰী হওক মাৰোৱাৰী হওক কথা হ'ল কি আমি হিন্দুত্ব মানে আমি মানুহ গতিকে সকলো আপাৰে পাৰ্ট গতিকে আপোনালোকৰ খেনক দেখি ৰান্ধে বাঢ়ে খেনক দেখি দুৱাৰ মাৰে নীতি এটা আছে বুলি আমি অনুধাৱন কৰিছোঁ আজি চাওক আপুনি কৈছে যে নলবাৰীৰ ঘটনাৰ পিছত লাভ জিহাদৰ ঘটনা বহুত ঠাইত সংঘটিত হৈছে তাত কিন্তু কেইবাগৰাকীও হিন্দু মানুহ জড়িত হৈ আছে জনগোষ্ঠীয় জনজাতি মানুহ জড়িত হৈ আছে মাজুলীত চাওক আপুনি বা এই হানিগুচি মাৰিলে হিন্দুৱে জড়িত হৈ আছে নহয় যিবিলাকত হিন্দু জড়িত আছে সেইবিলাক আমি গৰিহণা দিছোঁ কথাটো হ'ল কি এনকাউণ্টাৰ নালাগে ৰোজ খানক এনকাউণ্টাৰ কৰা হ'ল নহয় যদি দোষী এনকাউণ্টাৰ কৰিলে তাত আমাৰ অসুবিধা একো নাই দোষী শাস্তি পাব লাগে এতিয়া কথাটো হ'ল কি এনেকুৱা এটা ধৰ্ষণ বা এটা মাৰ্ডাৰ কেছ চলিছে আপুনি পুৰণা কেছ এটা আনি বজাই আছে এতিয়া কিছুমান আপোনালোকৰ তেনেকুৱা ধৰণৰ কিছুমান চেনেলত আমি দেখা পাওঁতো যে বেলেগ কেছ এটা আনি পেলাই মানে এই কেছটো তল পৰাৰ কাৰণে বেলেগ এটা হিন্দু মানুহে ৰেপ কৰা এটা কেছ এটা বজাই দিয়ে বা ছ'চিয়েল মিডিয়াত বজাই দিয়ে তাৰমানে অকল মুছলমানটোৱে বজাই থাকিব লাগিব নালাগে হিন্দুই যদি বলাৎকাৰ কৰে হিন্দুই যদি হত্যা কৰে দোষী শাস্তি পাব লাগে এতিয়া ধৰক বহুতে কয় যে হিন্দুৰো মানে ইমানখিনি কৰিছে আমি এটা বস্তু চাওঁ ধৰক সকলো মানে হাতৰ আঙুলি 5টা সমান হ'ব নোৱাৰে কিন্তু তাৰ পাৰ্চেণ্টেজ চাওঁ যে আজি 80% ধৰিলোঁ 80% হিন্দু তাত 2-এটা কাণ্ড সংঘটিত হোৱাটো নুই কৰিব নোৱাৰে যদি আপুনি 18%ত চাই 18%ৰ যদি মেজৰিটিখিনি ঘটনা ঘটে তেতিয়াহ'লে আপুনি কেনে ধৰণত আপুনি অনুভৱ কৰিব তেওঁলোকৰ সংখ্যা বাঢ়িলে কি হ'ব সংখ্যা বাঢ়িলে বুলি নহয় যিটো ক'লো যে হিন্দুৰ হয় ঘটি আছে কিন্তু হিন্দুৰ জনসংখ্যা অনুপাতে সিমান ঘটা নাই কাটচিত ঘটিছে আমি নঘটা বুলি নকওঁ কিন্তু তেখেতসকলৰ জনসংখ্যা মানে সংখ্যালঘু হিচাপে তেখেতসকলৰ হ্ৰাস হ'ব লাগিছিল তেখেতসকলৰ বৃদ্ধি হৈ গৈ আছে ঘটনাবিলাক জনসংখ্যা অনুপাতে তাৰ কাৰণ শিক্ষাৰ অভাৱ তাৰ কাৰণ তেওঁলোকৰ অন্ধবিশ্বাস তেওঁলোকৰ নেতাসকল বা আপোনালোকৰ নেতাসকলৰ তেওঁলোকৰ প্ৰতি তেনেকুৱা কোনো তেওঁলোকক একেলগে সমপৰ্যায়ত সমভাৱাপন্নভাৱে তেওঁলোককো
উঠাই আনিবলৈ কোনো আঁচনি নাই তেওঁলোক তেনেকেই থাকক যুগ যুগ ধৰি শিক্ষা অকল ট্ৰাম্প কাৰ্ড আপোনালোকৰ নিৰ্বাচনৰ কাৰণে তেওঁলোক অকল ভোটাৰ তেওঁলোকক শংকিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে কথা ক'লে হিন্দুসকল একত্ৰিত হয় এয়াই চলি আছে 79 চনৰ পৰা 79 চনৰ পৰা তেখেতসকলৰ নহয় এইটো হ'ব নোৱাৰে তেখেতসকলৰ যিটো মেণ্টেলিটি তেখেতসকলে মই আগতে কৈছোঁ যে শৰীয়ত মানে তেখেতসকলে কোৰাণৰ ওপৰত 100% বিশ্বাসী কোৰাণৰ মতে চলি আহিছে সেইকাৰণে তাত নিশ্চয় কোৰাণত কিবা এটা ভুল আছে কোৰাণত ভুল থকা নহয় কিবা অলপ থাকিব লাগিব নহ'লে তেখেতসকলৰ মানে 95% তেখেতসকলৰ মানে এই মানে যিবিলাক বেয়া কাম সংঘটিত হয় তেখেতসকলৰ ঘটে এইটো বিভিন্ন ধৰণৰ তেখেতসকল ডাঙৰ মানুহে কৈছে যে তেখেতসকলৰ অপৰাধীৰ প্ৰৱণতাৰ সংখ্যা কিয় বৃদ্ধি পাইছে তেখেতসকলৰ মাজত কুশিক্ষা অশিক্ষা দাৰিদ্ৰতা হয় নহয় ধৰ্মান্ধতা বেছি হিন্দুতকৈ ধৰ্মান্ধতা বেছি আপোনালোকেতো সেইটোৱে কৰি আছে কৈ আছোঁ শুনক এতিয়া আমাৰ ধৰ্মান্ধতা বুলি ক'লে আমাৰ বাচ্চা এটাই সচৰাচৰ আমাৰ কেতিয়া ধৰ্ম কৰে যেতিয়া অলপ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত মানে ধৰ্মীয় লাইনটোত অট'মেটিক আহি যায় সংস্কাৰ চিষ্টেমত কিন্তু তেখেতসকলৰ যদি আপুনি চাব যায় ল'ৰাৰ ক্ষেত্ৰত 3-4 বছৰৰ পৰা আৰম্ভ কৰে ছোৱালীৰ 6 বছৰৰ পৰা যে যেতিয়া মাদ্ৰাছাত তেখেতসকলে মাদ্ৰাছাত পঢ়ুৱাব মাদ্ৰাছাত পঢ়াৰ পিছত তেখেতসকলে মানে ইছলামিক যিটো গোৰামী মানসিকতাটো সোমাই দিয়ে সিহঁতৰ অন্তৰত যেতিয়া 6 বছৰীয়া ছোৱালী এটাক মানে আপদমস্তক বুলি কৈছোঁ যিটো এই আমাৰ মানে আপোনাৰ হিজাব বা আমাৰ যিটো বোৰখা এই পিন্ধাই দি আছে সেই বয়সৰ ছোৱালী এটাই ফুল কোমলীয়া ছোৱালী এটা আমাৰ মতেতো তেওঁ দেৱীয়ে আমি কুমাৰী পূজা কৰাৰ দৰে সেনেকুৱা যে তাই কি জানিব তাইক যদি আন ধৰ্মৰ কথা শিকায় কাফেৰ শব্দটো শিকায় মেইন কথাটো হ'ল কাফেৰ শব্দটো তেখেতসকলৰ মানে মাজত খুব চৰ্চিত শব্দ কাফেৰ মানে অমুছলমানসকলক বুজায় গতিকে তেখেতসকলে যিটো মাদ্ৰাছাৰ শিক্ষাৰ কাৰণে এই কৰ্মবিলাক সংগঠিত কিন্তু মাদ্ৰাছাটো বন্ধ কৰা হৈছে টোল বন্ধ কৰা হৈছে চৰকাৰে নহয় চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছাবিলাকে বন্ধ হৈছে আৰু বহুত ল'ৰা ছোৱালী আজিকালি মাদ্ৰাছালৈ যাব নিবিচাৰে তেওঁলোকৰ শিক্ষা নাই উন্নত বিজ্ঞানসন্মত শিক্ষা ল'ব বিচাৰে বহুত বিজ্ঞানসন্মত মানসিকতাৰ কিছুমান মানুহৰ নহয়, সংখ্যা কিছুমান বাঢ়িছে আছে, প্ৰগতিশীল চিন্তা চৰ্চাৰ মানুহৰ সংখ্যা বহুত আছে মুছলমানৰ মাজত নহয় আপুনি যদি চাব যায় আছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি অৱদান থকা মিয়া মুছলমানো বহুত আছে কিন্তু আপুনি যদি চাই মাদ্ৰাছাৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে অসমীয়া মাধ্যমৰ বিদ্যালয় তেওঁলোকৰ মাজতে বেছি আছে হয় আমাৰবিলাকতো মৰি মৰি গৈ আছে তেখেতসকলে অসমীয়া মাধ্যমত পঢ়িলেও তেখেতসকলৰ যিটো মূল উদ্দেশ্যৰ পৰা তেখেতসকল বিচলিত নহয় তেখেতসকলৰ উদ্দেশ্যত সদায় মানে যিটো ভাবি আছে সেইটো তেখেতসকলে কৰিব আপুনি আজি ক'লে ভাৰতবৰ্ষৰ নিচিনা এখন শান্তিপূৰ্ণ দেশত মুছলমানসকল আটাইতকৈ শান্তিত আছে যিটো পাকিস্তানত নাই আফগানিস্তানত নাই বাংলাদেশত নাই ইৰাণত নাই ইৰাকত নাই কিন্তু পেলেষ্টাইনত নাই কিন্তু ভাৰতবৰ্ষত আছে তেওঁলোকে কিয় ভাৰতবৰ্ষক আঘাত কৰিব ইমান শান্তিপূৰ্ণ ঠাইত তেওঁলোকে ইমান শান্তিপূৰ্ণভাৱে যুগ যুগ বাস কৰি আছে আনকি আপোনালোকৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষত থকা সকলো হিন্দু মুছলমানেই ভাৰতীয় আৰু হিন্দু বুলিও কৈছে তেখেতে সংস্কৃতিগতভাৱে হিন্দু হয় তাৰপিছত আপোনালোকে কিয় ভয় কৰে মুছলমানক নাই আৰু এখন যুদ্ধ কৰোঁকৈ থাকে যে আপোনালোকে নাই এতিয়া ৰাজনৈতিক কাৰণ ৰাজনৈতিক উদ্দেশ্য নাই আমাৰ নাথাকে আমি নিজৰ ধৰ্মীয় লাইনত আছোঁ যাতে আমি নিজৰ হিন্দুত্ববাদৰ ক্ষেত্ৰত আছোঁ এতিয়া আপোনালোকে যদি চাই যে ইছলামৰ ক্ষেত্ৰত মই তেখেতসকলক বেয়া পাই কোৱা নাই যিটো মই জানো বুলি মই সঁচা বুলি ভাবোঁ সেই কথাটো মই মানে উনুকাই দি আছোঁ যে তেখেতসকলৰ মাজত এটা যিটো জীৱৰ পৰা জললৈকে যিটো এটা মানে মানৱতা আছে বা যিটো সংস্কৃতি আছে সেইটো হ'ল অভাৰতীয় কেনেকৈ আৰবীয় সংস্কৃতি কৈ আছোঁ গতিকে তেখেতসকলে আপুনি চাওক যে আমি ভাৰত মাতাক ভাৰত জননীক আমি ভাৰত মাতা বুলি কওঁ তেখেতসকলে ভাৰত মাতা বুলি ক'বলৈ অনীহা প্ৰকাশ কৰে আৰু বন্দে মাতৰম মানে গীতটোতো কোনো পধ্যে গোৱাটোৰ কথা আহি নপৰে তেখেতসকলে মানে সেইটো অনিচ্ছা প্ৰকাশ কৰে আৰু
বন্দে মাতৰম তেওঁলোকে এইকাৰণে গাবলৈ অনিচ্ছা প্ৰকাশ কৰে বুলি মই ক'ৰবাত শুনিছোঁ যে যিখন আনন্দমঠ উপন্যাস আছিলে বংকিম চন্দ্ৰ, তাত কিছু সাম্প্ৰদায়িক কথা আছে, তাত মুছলমান বা ইছলাম সম্পৰ্কে বা মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে কিছু কথা আছে সেই সময়ত, গতিকে তেওঁলোকে অকণমান তেনেকৈ নহয়, বন্দে সেইটো মাতৰম হয়। গাবলৈ অকণমান সেইটো দিগদাৰ নহয়। পায়। সেইটো নহয়, আপুনি যদি চাব যায় যে তেখেতসকলে এই দেশক নিজৰ মাতৃভূমি বুলি গণ্য নকৰে। তেখেতসকলৰ পবিত্ৰ ভূমি আন কোনোবা ঠাইত আছে বুলি ভাবে। সেয়ে তেখেতসকলে এই ভাৰত মাতা বুলি নকয়, এই ভাৰতীয় বুলি কৈও তেখেতসকলে ভাৰত মাতাৰ গুণ নাগায়। তেখেতসকলৰ সমস্যাটো হ'ল সেইটো, তেখেতসকলে এটা বস্তু বিচাৰে যে আমি ইছলাম, আমাৰ ভাষাৰ পৰিচয় নহয়, দেশৰ পৰিচয় নহয়, নিজৰ মানে সংস্কৃতিৰ পৰিচয়িত নহয়, আমি মুছলমান ভাতৃত্ববোধত আমি পৰিচয়। তেখেতসকলক আপুনি যদি অপেন ক'ব যায়, ইছলাম এটা বিদেশী ধৰ্ম। ভাৰতবৰ্ষৰ যিমান মুছলমান আছে 99% কনভাৰ্টেড। আৰৱ বা মদিনাৰ পৰা কিমান সংখ্যক মানুহ আহিছিলে, এমুঠিমান মানুহ আহিছিলে। সেইসকলে আজি কি কৰিছে, আজিলৈকে অত বছৰে তেখেতসকলে আমাৰ হিন্দুৰ পৰা যেনেকৈ আমাৰ মানে ভোকৰ ভয়ত খ্ৰীষ্টান হৈছে আৰু তৰোৱালৰ ভয়ত মানে ইছলাম হৈছিলে। গতিকে মুছলমানে বিভিন্ন ধৰণৰ ভয় ভাবুকেৰে হিন্দুক কনভাৰ্ট কৰাইছিলে। সেই হিন্দুবিলাক আজি ইয়াত আপুনি যদি চাব যায়, অলপতে পাকিস্তানৰ এজন বিষয়াই কৈছিলে যে আমাৰ পূৰ্বজসকল হিন্দু আছিলে। আমাৰ ভাৰতৰে আপুনি যদি কাশ্মীৰৰ গোলাম নবী আজাদ, তেখেতো অলপতে কৈছিলে যে আমাৰ পূৰ্বজসকল মানে হিন্দু আছিলে আৰু কাশ্মীৰ আজি 100-200 বছৰ আগত সম্পূৰ্ণ মানে হিন্দু মানুহ আছিলে। তে এনেকুৱা ধৰণৰ বক্তব্যবিলাক তেখেতসকলৰ পৰা পোৱা যায়। তাৰপিছতো তেখেতসকলে আমাৰ পৰা কনভাৰ্ট হোৱাৰ পিছত তেখেতসকল ইমান উন্মাদ বা ইমান মানে জেদি হৈ গৈ আছে, সেইটো কিন্তু চিন্তিত। সেইটোত আপোনালোক খুব চিন্তিত। হয়। কিন্তু চীনৰ নিচিনা দেশে আটাইতকৈ জনবহুল দেশ আছিলে, হয়। তেওঁলোকে কিন্তু ধৰ্মীয় চিন্তা চৰ্চা কৰাৰ সলনি উন্নয়ন প্ৰগতি, বিজ্ঞান প্ৰযুক্তিৰ প্ৰগতি এইবিলাকত তেওঁলোকে বেছি মনোনিৱেশ কৰিলে আৰু আজি পৃথিৱীৰ অন্যতম শক্তিধৰ দেশ তেওঁলোক। হয়। আজি চীনৰ বস্তু সামগ্ৰী নহ'লে আমি চলিব নোৱাৰোঁ ভাৰতবৰ্ষ। আমি ধৰ্ম কৰি থাকোঁতেই আমি যেন ৰখাটোলৈ গৈছোঁ আৰু চীনে দিনক দিনে দোপে উন্নতি কৰি গৈ আছে। আৰু চীনে জনসংখ্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিলে আপোনালোকে দেখিছে। আৰু আপোনালোকে কৈ আছে একোজন হিন্দুৱে 4জনকৈ ল'ৰা ছোৱালী জন্ম দিব লাগে, জন্ম দিয়াৰ পিছত সেই ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? আপুনি কোৱা সেই মিয়া মুছলমানৰ দৰে একে নহ'বনে? কুশিক্ষা, অন্ধবিশ্বাস, কুসংস্কাৰেৰে পৰিপূৰ্ণ নহ'বনে? তেওঁলোকেও সেই ধৰ্মান্ধতাৰে গৈ পেলাই চুৰ ডকাইত বলাৎকাৰী নহ'বনে? হয়। কিয় 4টা সন্তান জন্ম দিয়াৰ কথা কয়? মাজতে অসমৰ কোনোবা এগৰাকী মন্ত্ৰীও গৈছিলে 4টা সন্তান জন্ম দিয়া। এতিয়া চাওক, চীনৰ যিটো কৌশল, এতিয়া চীনত ক'ৰ পৰা কি ক্ষতি হয় আপোনালোকে নিশ্চয় জানে। যে চীনত ইছলামক কেনেধৰণত মানে বস কৰি আছে, যে তাত দাড়ি ৰাখিব নোৱাৰে, নাম আলি আকবৰ ৰাখিব নোৱাৰে, কোৰাণ পঢ়িব নোৱাৰে, হজত যাব নোৱাৰে। গতিকে সিহঁতে জানে ক'ৰ পৰা ক্ষতি হয়। নিজৰ ধৰ্ম সংস্কৃতি তেখেতসকলৰ আছে বা তেখেতসকলে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে, কিন্তু তেখেতসকলে সেইটো জানে যে ইছলামৰ পৰা আমাৰ বিপদ আহিব পাৰে। সেইকাৰণে ইছলামক টোটেলত একদম তেখেতসকলক মানে ডমিনেট কৰি ৰাখি থৈ দিছে। আৰু আপোনালোকে ভাৰতবৰ্ষত সেইটো বিচাৰে? নিশ্চয়, সেইটো আমিও বিচাৰোঁ। এখন ধৰ্মনিৰপেক্ষ ধৰ্মহীন দেশত এইটো বিচৰাটো জানো অসাংবিধানিক নহয়? সংবিধানতো ধৰ্মনিৰপেক্ষ শব্দ লিখা আছে, হিন্দু ৰাষ্ট্ৰ বুলি ক'তো লিখা নাই। হয়। তেনেহ'লে ধৰ্মনিৰপেক্ষ দেশত সকলো ধৰ্মৰ সমান অধিকাৰ। তাৰপিছতো ধৰ্মনিৰপেক্ষ দেশত ইছলামৰ অন্তৰত এনেকুৱা মনোভাৱ কিয়, জিহাদী মনোভাৱ কিয়? সকলো ধৰ্ম সমান, আমিতো মানিছোঁহে। আপোনালোকে তেনেদৰে ব্যাখ্যা কৰে যে এতিয়াও ভাৰতবৰ্ষৰ সকলো মুছলমান সন্ত্ৰাসবাদ আৰু জেহাদৰ সপক্ষে আছে, তেনেকৈ ভাবে আপোনালোকে?
কিন্তু তেওঁলোকৰ যিটো উচ্চ শিক্ষিত তেওঁলোকৰ শিক্ষিত মানুহ বিজ্ঞানসন্মত মনস্ক মানুহ সেইবিলাকৰ কথা আপোনালোকে উচ্চ আলোচনা শিক্ষিত আপুনি চাওক উচ্চ শিক্ষিত লাডেনক চাওক আফজল গুৰুক চাওক চববিলাক উচ্চ শিক্ষিত হ'লে যে APJ আব্দুল কালাম AR ৰহমান নহয় AR ৰহমানটো কাইলৈ কনভাৰ্টেড হোৱা হৈছে তেখেত সেইকাৰণে তেখেত বিদেশত থাকে তেখেতে ভাৰততো নাথাকে AR ৰহমানৰ কথা নক'ব এতিয়া আব্দুল কালাম ছাৰৰ তেখেতৰ কথাটো সম্পূৰ্ণ সুকীয়া তেখেতে মানে অনেক উদাহৰণ দিব পৰা যায় সেইকাৰণে মই যেকেইটা আপোনাক দেখিছে সেইটো মই কৈ আছোঁ যে কথাটো হ'ল কি যে আপুনি যদি কয় যে শিক্ষিত মানুহে কোৰাণ পঢ়ে অশিক্ষিত মানুহে কোৰাণ পঢ়ে অশিক্ষিত মানুহে সন্ত্ৰাসবাদ কৰে শিক্ষিত মানুহে তাক ছাপোৰ্ট কৰে এটাকে কি হ'ল আৰু তেনেকৈ হিন্দু খত্ৰে মেহে বুলি কৈ আপোনালোকে ধুনীয়া শ্লোগান এটা বনাই লৈছে আৰু লগতেতো শ্ৰীৰাম জয় শ্ৰীৰাম আছেই আমাৰ জয় শ্ৰীৰামটো আচলতেতো ৰাজনৈতিক শ্লোগান নহয় এইটো আমাৰ মৰ্যাদা পুৰুষোত্তম ৰামৰ প্ৰভু ৰামৰ অৱতাৰী পুৰুষ প্ৰভু ৰামৰ আমি স্মৰণ কৰি এটা আমি সেইটোত শ্লোগান দিওঁ সেইটোত আমি এটা এনাৰ্জি পাওঁ ভাল লাগে প্ৰভুৰ নাম কৈ মহাত্মা গান্ধীয়েও ৰাম ৰাজ্যৰ সপোন দেখিছিলে আৰু আপোনালোকে মহাত্মা গান্ধীক কোনো পধ্যে সহ্য নকৰে তেওঁৰ ব্যক্তিত্বক সহ্য নকৰে আদৰ্শক সহ্য নকৰে কেলে নহয় আপুনিতো জানে মহাত্মা গান্ধী এতিয়া মহাত্মা গান্ধীৰ ৰাম ৰাজ্যৰ সপোন কেনেকৈ ক'ব মহাত্মা গান্ধী কৈছিলে যে দেশ বিভাজন হ'লে মোৰ মৃতদেহৰ ওপৰত হ'ব লাগিব তাৰপিছত মহাত্মা গান্ধী কি কৰিলে মহাত্মা গান্ধী হাতত গীতা লৈ ঘূৰিছিলে কিন্তু তেখেতে কোৰাণখন নপঢ়িলে যদি তেখেতে কোৰাণ পঢ়িলে হয় আজি ভাৰতৰ দুৰ্দশা এনেকুৱা নহ'লেহেঁতেন আপোনালোকে মহাত্মা গান্ধীকে দায়ী কৰিব বিচাৰে দায়ী কৰিব মানে কি এতিয়া সকলোৱে জানে যে গান্ধী বুলি নহয় এতিয়া ছ'চিয়েল মিডিয়াৰ যুগত বহুতে নজনা কথা জনা হৈছে মানে সেই এটা ভাল হৈছে যে গান্ধীক দোষাৰোপ মানে কি হয় তেখেতৰ কিছু দোষাৰোপ আছে সেইকাৰণে কৈছোঁ আমি তেখেতে ভাল যিমান কৰিছে ক'ৰবাত অলপ হ'লেও বিয়া কৰিছে সেই বিয়াখিনি আজি আমাক ক্ষতি কৰি আছে আৰু আপুনি অকণমান আগতে এটা শব্দ কৈছিলে সংস্কাৰ হয় আৰু সামাজিক মাধ্যমত আমি পঢ়িবলৈ পাইছোঁ বহুত মুছলমান পুৰুষ নাৰীয়ে লিখিছে যে আমাৰ সংস্কাৰ আছে কাৰণে আমাৰ ছোৱালী হিন্দুলৈকে নাযায় বিয়া হৈ কিন্তু হিন্দু ছোৱালীবিলাকৰ সংস্কাৰ নাই হিন্দুৰ ঘৰত সংস্কাৰ নাই কাৰণে তেওঁলোকে মুছলমান ল'ৰালৈকে আহিবলৈ উথপ থপ লগাই থাকে সেইটো সংস্কাৰ বুলি নকয় কি কয় সেইটো কিয় সেইটো সংস্কাৰ বুলি নকয় আপুনি যদি চাব যায় যে পৃথিৱীৰ আটাইতকৈ বস্তু আমি কাফেৰটো আপুনি ভালদৰে ভাবি চাব বা আপুনি জানে নিশ্চয় যে কাফেৰৰ সকলো মানে গ্ৰহণ কৰিব নোৱাৰে কিন্তু ছোৱালীটো গ্ৰহণ কৰিব পাৰে সেইটো কেনেকুৱা আমাৰ ছোৱালী জনসংখ্যা বৃদ্ধিৰ বাবে জনসংখ্যা বিস্ফোৰণৰ বাবে তেখেতসকলে আমাৰ হিন্দুৰ ছোৱালী যায় কেলে মুছলমানলৈকে বিয়া হ'বলৈ আপোনালোকেতো ইমান লাগি আছে গাঁৱে ভূঞে পথাৰে সমাৰে চহৰে নগৰে তাৰপিছতো এজনীৰ পিছত এজনী ছোৱালী গৈ থকাৰ খবৰ আহি আছে হয় মুছলমানলৈকে তেখেতসকলে আচলতে হিন্দুৰ পৰিয়ালত সংস্কাৰ নাই ল'ৰা ছোৱালীক সেই কথা শিকোৱা নাই যে আমাক কাফেৰ বুলি কয় সেই ধৰ্মৰ ল'ৰাৰ লগত বিয়া নহ'বি হয় নিশিকায় আচলতে সেই সম্পৰ্কে আপোনালোকৰ কোনো সজাগতা নাই আমাৰ যিটো কয় যে আমি আন ধৰ্ম ঘিণ কৰিব নাপায় আচলতে আমি আনৰ কথাটোত যে তেখেতলৈ এনেকুৱা আমাৰ শিকোৱা নহয় মই তেতিয়াও অথনিও কৈছোঁ যে আমাৰ সিহঁতৰ ধৰ্মত 6 বছৰৰ পৰা মানে মহিলাখিনি মানে ছোৱালীখিনি জনা হয় আৰু ল'ৰাখিনি যেতিয়া সুন্নত কৰে 2-3 বছৰৰ পিছত সিহঁতক এটা বেলেগ চেণ্টাৰলৈ গ্ৰ' কৰি নিয়া হয় কথাটো হ'ল কি তেখেতসকলৰ জেহাদ সম্পূৰ্ণ জেহাদ বুলি যদি চাব যায় যে বিভিন্ন মাধ্যমেৰে জেহাদ কৰি তেখেতসকলক মই গৈছোঁ যে তৰোৱালে নোৱাৰিলে তেখেতসকলক প্ৰেমৰ পন্থাক অৱলম্বন হিচাপে লৈছে যে আমি হিন্দু জীয়ৰী বোৱাৰীক আমি কেনেকৈ আনিব লাগিব আমি কেনেকৈ ফচাব লাগিব এই জালত হিন্দু নাৰী বা ছোৱালী কি কাৰণত ফচে বা কি কাৰণত জাপ দিয়ে তাত সেই জুইকুৰাত নহয় এতিয়া কথাটো হ'ল কি তেখেতসকলে সম্পূৰ্ণ ভুৱা মিছা প্ৰলোভন ছদ্ম নাম হিন্দু নাম ধৰি তেখেতসকলে যদি ইছলামিক হিচাপে নোৱাৰে তেতিয়া কি হয় হিন্দুৰ নাম ব্যৱহাৰ কৰি কমল উৎপল এনেকুৱা ধৰণৰ নাম ৰাহুল ৰুবুল নাম লৈ হিন্দু বুলি পৰিচয় দি তেখেতসকলে মানে প্ৰেমত ফচায় আৰু প্ৰেমত ফচাই মানে কি হয় বেছি সংখ্যক ছোৱালী বা মহিলাই বাধ্যত পৰি ব্লেকমেইলিঙত ফাঁচি যায় তেখেতসকলক যেতিয়া ক'ৰবাত চিনাকি হোৱাৰ পিছত
কোনোবা হোটেল হওক বা চাহ হোটেল হওক তেখেতসকলে পোৱাৰ পিছত কি কৰিব যে কান্ধত ধৰি লৈ এটা ফটোকপি ল'ব বা পাৰিলে তেখেতে বেয়াকৈ আৱেগিক কৰি তুলি ফটো তুলিব। তাৰপিছত কি কৰে মাইকী বা ছোৱালীজনীক ব্লেকমেইলিং কৰা হয় আৰু ব্লেকমেইলিঙৰ মানে ভয়ত তেখেত বাধ্যত পৰি থাকিব লগা হয়। আৰু এনেকুৱা ধৰণৰ আছে এতিয়া লাভ জেহাদ বুলি কোৱাৰ লগে লগে এতিয়া বহু ছোৱালীক তেখেতসকলে কি কয় যেতিয়া প্ৰেমত ফচাই লয় তেখেতসকলক কি কৰে কিছুমান এনেকুৱা মেডিচিন আছে মাজত এটা মেডিচিনৰ মই নাম যে কেমিউনেল বুলি এটা মেডিচিন আছে তাৰ চেণ্ট নাই কালাৰ নাই যদি আপুনি মহিলাজনীক যদি সেই পানী অলপত খুৱাই দিয়ে মহিলা যদি চেঞ্চলেছ নহয় মহিলাজনীৰ হুঁশ থাকে কিন্তু সেই সময়ত কি হয় কামনা চৰিতাৰ্থৰ কাৰণে 4-5জন মানে যুৱকে বা পুৰুষে আপোনাৰ সম্ভোগ কৰিব ফটো কৰিব ভিডিঅ' কৰিব এনেকৈ ব্লেকমেইলিং কৰে। কিন্তু আপুনি যদি চাব যায় যে হিন্দুৰ যুৱকে অসৎ চৰিত্ৰৰ উদ্দেশ্যে মানে কাকো তেনেকুৱা নকৰে। আৰু আমি কৈছোঁ যে 18% মানে হিন্দুৰ মানে মুছলমানৰ ছোৱালী আচলতে হিন্দুৰ যুৱকৰ কামনাৰ বলি হ'ব লাগিছিল। আপুনি দেখিলে নি ক'ৰবাত যে কামনাৰ বলি হৈছে হিন্দুৰ? কাৰণ আমি জানো যে আমাৰ হিন্দুৰ ল'ৰাই সেনেকুৱা মনোভাৱ লৈ ভুৱা পৰিচয় দি তেনেকুৱা কাম নকৰে। আৰু ছোৱালীজনী তেখেতসকলে কি কৰে তেখেতসকলে বিবাহ হোৱাৰ পিছত বা আমাৰ ছোৱালীজনীক নিয়াৰ পিছত তেখেতসকলে কিন্তু আমাৰ ছোৱালীজনীক ধৰ্মীয় স্বাধীনতা নিদিয়ে। কিন্তু আমাৰো যদি কোনোবাই কেতিয়াবা কাটচিত এটা হৈছে ছোৱালী আনিছে বা ধৰ্মান্তৰিত হৈছে নিজৰ ইচ্ছা অনুযায়ী কিন্তু সেই ছোৱালীজনীক যদি আমি মানে তেখেতসকলে বিচাৰে যে নিজৰ ধৰ্মীয় স্বাধীনতা ৰীতি নীতি তেতিয়াহ'লে আমি আমাৰ ফালৰ পৰাই ধৰ্মীয় ৰীতি নীতিত বাধা দিয়া নজিৰ নাই। কিন্তু আইনগতভাৱে বা সাংবিধানিকভাৱে এগৰাকী হিন্দু ল'ৰা বা মুছলমান ছোৱালী বা মুছলমান ল'ৰা হিন্দু ছোৱালীৰ প্ৰেম হোৱাত কোনো বাধা নাই? হয়, নাই, গণতন্ত্ৰত নাই, কোনো বাধা নাই। হয়, তাততো আপোনালোকে হস্তক্ষেপ নকৰে নে তাতো হস্তক্ষেপ কৰে নে তাকো লাভ জেহাদ বুলি কয়? ধৰক এগৰাকী এতিয়া চাব মুছলমান ল'ৰাই হিন্দু ছোৱালীজনীৰ লগত প্ৰকৃতভাৱে প্ৰেমত পৰিল। হয় চাওক এইটো বয়সৰ লগত কথা থাকে। এতিয়া ছোৱালীজনী 18 বছৰ হৈছে মাত্ৰ, তাই চাবৰ লগত পৰিলে, পঢ়াৰ পিছত কোনোবা আহমেদ ৰহমান এটাৰ লগত প্ৰেম হ'ল। এতিয়া আমি এনেকুৱা দেখিছোঁ আমি যিমান অসমত মানে লাভ জেহাদ দেখিলোঁ যে হঠাৎ ছোৱালীজনী ল'ৰা তাত গ'ল, ল'ৰাৰ তাত যোৱাৰ লগে লগে আইনখন এনেকুৱা হৈ গ'ল যে ছোৱালীজনী ল'ৰাটোক গতাই দিব লগা হয়। নিজে জন্ম দি 10 মাহ 10 দিন মাকে গৰ্ভত ৰাখি পিতৃ মাতৃ সেই ছোৱালীজনীক মানে গাভৰু হোৱালৈকে পূৰা নজৰ দি ৰাখি তাইক কমেও হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক পাছ কৰাই মানে ৰাখে। তেতিয়া যদি মাক বা দেউতাকে ওচৰত যায় তেতিয়াহ'লে কিন্তু তেনেকুৱা বহুত বিবাহ বহুত সংসাৰ সুখেৰে চলি আছে আৰু বহুত মুছলমান ছোৱালীকো হিন্দু ল'ৰাই বিয়া পাতিছে, তেনেকুৱা উদাহৰণ আছে আৰু খুব সুখেৰে চলি আছে। নহয় সেইটো কৈছোঁ আপোনাক যে যেতিয়া হিন্দুৰ ল'ৰাৰ তাত আহিলে ছোৱালীজনী স্বাধীনতাটো পায় কিন্তু ইছলামত সেই স্বাধীনতাটো নাপায়। সেইকাৰণে আপুনি পাইছে যে প্ৰেমত ফচুৱাই চুটকেছত পাইছে, গডৰেজত পাইছে, 52 টুকুৰালৈকে হৈছে, বস্তাৰ মাজত পোৱা যাব, নালা নৰ্দমাত পোৱা যায়। আমাৰ সেই কি বন্দনাই শাহুৱেকক কাটি কুটি সোমাই থৈছিলে ফ্ৰিজত। হয়, হিন্দু হয় তেওঁ মহিলাগৰাকী। মইতো ক'লো যিজনে বেয়া কৰে এটা থাকিব নিশ্চয়। অপৰাধী মানসিকতাটো সকলো ধৰ্মৰ মানুহৰে আছে। হিন্দু মানে যে নিকা হিন্দু মানে ধোৱা তুলসীৰ পাত সেইটোও নহয়, কিন্তু কম বেছি পৰিমাণ অপৰাধী বহুত আছে। যোৱা আপুনি এমাহত বাতৰি কাকত পঢ়িলে দেখিব যে গৰু চুৰত হিন্দুৰ নাম ওলাইছে, গৰু চুৰত নেতাৰ নাম ওলাইছে, ডকাইতিত নেতাৰ নাম ওলাইছে, ধৰ্ষণত হিন্দুৰ নাম ওলাইছে, হিন্দু মানুহৰ নাম ওলাইছে। গতিকে সকলো ধৰ্মতে অপৰাধ প্ৰৱণতা থাকে মানুহৰ। পৰিস্থিতি, পাৰিবাৰিক যি সংস্কাৰ, শিক্ষাৰ কথা, সকলো কথা জড়িত হৈ থাকে। কেৱল মুছলমান তেওঁলোকে অপৰাধী, এইটো কেনেকুৱা প্ৰৱণতা? ইছলামত মানে অপকৰ্মৰ প্ৰৱণতা কিয় ইমান বেছি বা সংখ্যা বেছি কিয় আমি সেইটোতে কৈছোঁ যে বৃহৎ সংখ্যক ভাৰতবৰ্ষত তাৰ কাৰণে তেওঁলোকৰ সংস্কাৰৰ প্ৰয়োজন আছে, নিশ্চয় আছে, চৰকাৰৰ দায়িত্ব আছে।
আছে মাজতে ডাক্তৰ ইলিয়াছ আলীয়ে যথেষ্ট এই বিষয়ত কাম কৰিছিলে, যাৰ কাৰণে তেখেতে পদ্মশ্ৰী উপাধি পাইছিল। কিন্তু তেখেতো শেষত কাম কৰিব নোৱাৰা হ'ল বিভিন্ন কাৰণত। তেখেতকো কোনোবাই আক্ৰমণ কৰিলে, কাৰণ আপুনি কোৱাৰ নিচিনাকৈ কিছু ধৰ্মীয় তেওঁলোকৰ গোড়ামী আছে, যদিও বহুতেই এৰিছে, বহুতেই এৰিব পৰা নাই। গতিকে তেওঁলোকৰো সংস্কাৰৰ প্ৰয়োজন আছে, সেইটো সকলোৱে মানে, তেওঁলোকৰো শিক্ষিত মানুহে মানে। আনুষ্ঠানিকভাৱে তেখেতসকলে ইছলামৰ বিৰোধ কৰিব নোৱাৰে বা ইছলাম ত্যাগ কৰিব নোৱাৰে। হয়। কিয়নো ইছলাম যদি ত্যাগ কৰে তেতিয়াহ'লে তাৰ মৃত্যুদণ্ড হ'ব। কোনোবাই আপোনাক হত্যা কৰিবই। কিন্তু সনাতন ধৰ্মত সেইটো নাই। সনাতন ধৰ্মত আপুনি কিবা বেয়া পাইছে আপুনি আমাক সমালোচনা কৰিব পাৰে, কিন্তু ইছলামত কোৰাণক সমালোচনা কৰিব নোৱাৰে। যদি আমাৰ গীতাত কিবা বেয়া লিখাই আছে আমি সমালোচনা বা আমি আলোচনা কৰিম যে ইয়াত আমাৰ এইখিনি অসুবিধা আছে বা এইখিনিৰ পৰা আমাৰ সমস্যা আছে। যদি তেখেত ইছলামৰ ক্ষেত্ৰত যদি আপুনি চাব যায় যে কোৰাণত কিবা যদি ভুল আছে বুলি আপুনি ক'ব যায়, তেতিয়াহ'লে আপোনাৰ মৃত্যুদণ্ডও ঘোষণা কৰিব আপোনাক। ইছলামত সেই বস্তুটো একদম জোৰদাৰ। আমাৰ হিন্দু ধৰ্মশাস্ত্ৰক যদি কোনোবাই সমালোচনা কৰে, আমাৰ নাই আমাৰ কোনে কি আমাৰতো সেনেকুৱাটো আপুনি পাইছে নেকি ক'ৰবাত যে তাক মাৰাদাৰ কৰিব, তাক মাৰি পেলাব, সেইটো পাইছে নেকি? কিন্তু ইছলামত নোৱাৰে। এতিয়া আপোনালোকে কৰি আছে সেইটো, কি এই যিটো সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ এটা আঁচনি নাই, আপোনালোকৰ সেইটো ভুল, আছে। আচলতে এইটো ভুল। মাজতে হজৰত তেখেতসকলে- মহম্মদক লৈ পেলাই না, না, না। আপোনালোকৰ সেনাই যিটো লিখিলে, শেষত ক্ষমা খুজিছে, সেইটো বেলেগ কথা। কি কাৰণত আপোনালোকে কৈছে আমাৰ কোনো ধৰ্মৰ প্ৰতি বিদ্বেষ নাই, ঘৃণা নাই, কিন্তু আপোনালোকে আকৌ হজৰত মহম্মদক কিয় আক্ৰমণ নহয়, কৰিবলগীয়া এতিয়া হজৰত মহম্মদ বুলি এতিয়া ধৰক ময়ো কিছু পাইছোঁ। এতিয়া হজৰত মহম্মদ বোলাৰ লগে লগে চাব, আচলতে হজৰত মহম্মদ যদি তেখেতসকলৰ নবী আছিলে, হজৰত মহম্মদ বুলি মানুহে নাম থ'ব নালাগে। মই চাৰ্চ কৰিছিলোঁ, প্ৰায় 20জন হজৰত মহম্মদ পাইছোঁ। কথা এটা হৈছোঁ, কথাটো হ'ল কি তেখেতসকলে যিজন আৰাধ্য দেৱতাৰ নাম লৈ মানুহৰ নাম থ'ব নালাগে। আমাৰ যে কৃষ্ণ থয়, ৰামচন্দ্ৰ থয়, নহয় তেখেতসকল বলোৰাম থয়, বলোৰাম, কিন্তু টাইটেলটোতো তাৰ কথা আহি পৰিব। বলোৰাম বুলিতো বলোৰাম হাজৰিকা বুলি ক'ব, বলোৰাম বৰ্মন বুলি ক'ব, কৃষ্ণ ডেকা বুলি ক'ব। কৃষ্ণ ডেকা বুলি ক'লে প্ৰব্লেম নাই, প্ৰভু শ্ৰীকৃষ্ণ বুলি ক'লে য'ত আহি যাব। হজৰত আলী আছে, হজৰত মহম্মদেই নহয়। হয়, মহম্মদটো উল্টা পুল্টা হয় বা সেনেকুৱা ধৰণৰ। আমি কৈছোঁ কিন্তু আপোনালোকে সকলোৱে গম পাইছে, আপোনালোকে দেশে হজৰত মহম্মদকে তাত ঠাট্টা কৰিছে, বলাৎকাৰী বুলি কৈছে। আৰু এইটো কাম হেৰিয়ে কৰিছিলে, আপোনাৰ ছালমান ৰুছদিয়ে কৰিছিলে দ্য ছাটানিক ভাৰ্চেছত, যাৰ কাৰণে আয়াতুল্লাহ খোমেনীয়ে তেখেতক মৃত্যুদণ্ড দিছিলে। মাজতে তেখেতক আক্ৰমণো কৰিছে, তেখেতৰ চকু এটাত ছুৰিকাঘাত কৰিছিলে। এই এটা প্ৰপাগাণ্ডা নেকি আপোনালোকৰ, যে ইছলামৰ বিৰুদ্ধে? নহয়, আপুনিতো হিন্দুৰ বেছি পাব, শিৱলিংগকে আদি কৰি মা কালীৰ মূৰ্তি ভঙাকে আদি কৰি গীতা ভাগৱতত ভৰি ৰাখি আপোনাৰ বেলেগ দেশত এইটো এনেকুৱাও পাব যে পায়খানাৰ টাইলছত তাত গণেশৰ মূৰ্তি বা শিৱৰ মূৰ্তি, কাৰোবাৰ যিটো আমাৰ ফ্ৰক বুলি কয়, এই তলৰ এইখিনিত আপোনাৰ গণেশৰ মূৰ্তি, তাৰমানে গণেশক ইটিকিংভাৱে যে মানুহ এটাৰ সুৰ এজন কেনেকৈ হ'ব, এনেকুৱা ধৰণৰ মানে আগতে পোৱা গৈছিল। ইয়াৰ ওপৰত প্ৰতিবাদো হৈছে, বা এইটোক নাম কিবা এটা হেৰি আছিলে আপোনাৰ ফ্ৰান্সৰ, সেইটো মানে কোম্পানীটো বন্ধ কৰিছে চৰকাৰৰ বয়সত। গতিকে হিন্দুৰ ওপৰত বহু হৈ আছে, কিন্তু হিন্দুৱে সিমান প্ৰতিবাদ কৰা নাই। কিন্তু এই যি হজৰত মহম্মদ বুলি ক'লে তুমি পালোঁ, নলবাৰীৰ এজন যুৱকক আৰু এজন ছোৱালীক যেতিয়া হত্যা কৰিলে, আল্টিমেটলি ছোৱালীজনী হত্যা কৰাটো হৈছেতো, হস্পিটেলত আছে এতিয়া। হয়, তাই জীৱন মৰণত মানে বাচাৰ কাৰণে তাই যুঁজি আছে। আপুনি চাওক যে তাত কিমান সৰব প্ৰতিবাদ কৰিছিলে তেখেতসকলে, আৰু এজন নবীৰ কথা কোৱাৰ লগে লগে সকলো জাঙুৰ খাই আহি সকলো থানাতে জাৰ দিছে। নলবাৰীৰ ৰোজ খান, হয়, যাক এনকাউণ্টাৰ কৰা হৈছে, ৰোজ খানে যে এই দুজনক মাৰিলে, কিমানজনে গৰিহণা দিলে। মাধুৰ্য বৰ্মন প্ৰতিটো বেয়া কৰ্মত তেখেতসকলে কয় যে আমাৰ বেয়াটো বেয়া কৰিছে, কিন্তু ভালটো কোনদিনা আপোনাৰ প্ৰতিবাদ কৰিছে, কোনদিনা ৰাজপথত ওলাই আছে? হত্যা ধৰ্ষণ আপুনি চাই থাকক। তেখেতসকলেতো ৰিটায়াৰ হোৱাৰ 1-2 বছৰৰ আগৰ মুহূৰ্ততো মাইকীকো ধৰ্ষণ কৰে, আচলতে বৃদ্ধ মাইকী, সেনেকুৱাও ঘটনা ঘটিছে। কিন্তু তেখেতসকলে ৰাজপথত ওলাই আহিছে নেকি যে আমাৰ ইছলামৰ নামত কলংক হ'ব, তোমালোকে আহিব আৰু নকৰিবা? জীৱনত নাহে। জানাজাত কোনো গাঁৱৰ মানুহে অংশগ্ৰহণ নকৰিলে, তেওঁলোকে গৰীয়া সমাজে প্ৰতিবাদ কৰিছে। আপোনালোকে বহুতে তাত দেখিছোঁ 30-40টা মানুহে জানাজা দিয়াৰ পিছত আৰু মানুহ তাত কি হ'ল লাগে? অকল পৰিয়ালৰ কেইজনমান মানুহে তাত জানাজাত গৈছে, কিন্তু গাঁওবাসী নগ'ল। গাঁওবাসীয়ে গৰিহণা দিছে গোটেই ঘটনাৰ।
আৰু আপোনালোকে কি ভাবিছিলে এইবিলাক ক'ব গ'লে বেলেগ হয়, ক'ব গ'লে বেলেগ হয়। বুলডোজাৰ চলোৱাৰ কথা বুলডোজাৰ সেইটোত আমি দাবী কৰিছোঁ বুলডোজাৰ চলাব লাগে। গোটেই গাঁওখনত অপৰাধীক হত্যাকাৰীক আপোনাৰ এনকাউণ্টাৰ কৰিলে সকলো নহয়, মানে হত্যাকাৰীক জন্ম দিয়া গাঁও বা চুবুৰীটোকো উচ্ছেদ কৰিব লাগে মোৰ মতে। কোনোবাই যদি কাৰোবাক জোৰ জবৰদস্তি প্ৰেম কৰিবলৈ গৈছে, গাঁওবাসীৰ তাত কি অপৰাধ আছে? গাঁওবাসীয়ে কি তাক চাই আছে? প্ৰেমটো বাদ দিয়ক না, হত্যা কৰিছে কিয় দুইজনক? হত্যাটো এজনে কৰিছে, তেওঁকতো এনকাউণ্টাৰ কৰিছে প্ৰশাসনে। নহ'ব তেনেকৈ। গোটেই গাঁওখন আপোনালোকে কিয় আপোনাৰ ল'ৰাই যি ইচ্ছা সেই কৰিব, মই পিতৃ বুলি মই থাকিম, সেনেকুৱা হ'ব নোৱাৰে। আচলতে তেতিয়াহে ভয় খাব যে কোনোবাই যদি আমাৰ গাঁৱত যদি কোনোবাই বেয়া কাম কৰে, তেতিয়াহ'লে আমাৰ ওপৰতো এনেকুৱা একশ্যন ল'ব পাৰে, আমাৰ কোনো বেয়া কাম নকৰিবি, এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব লাগে। হিন্দু ল'ৰা এটাক চম্ভালিবলৈ এখন গাঁৱৰ আজিৰ তাৰিখত সেই সমাজ নাই। মুছলমান ল'ৰা এজনক কেনেকৈ চম্ভালিব মুছলমান সমাজে? বেলেগৰ পুত্ৰ, বেলেগৰ ঘৰ, বেলেগৰ সন্তান, বেলেগৰ লাইফষ্টাইল বেলেগ সকলোৰে। আমাৰ হিন্দু সমাজতো সেই সমাজখন নাই। অমুকে মদ খাইছে, তমুকে ভাং খাইছে, তমুকে ড্ৰাগছ খাইছে। গাঁৱৰ মানুহে ক'ব যাবলৈ সাহস আছে নেকি? কওকচোন আপুনি কওক। গাঁওবিলাকত কেনেকৈ পৰিৱৰ্তন হৈছে হিন্দু গাঁওবিলাকত? কোনোতো মাত মাতিব নোৱাৰে আজিৰ তাৰিখত। মাত মাতিলে আপোনাক ফেপৰি পাতি ধৰিব ঘৰৰ মানুহে বা সেই ল'ৰাজনে। গতিকে সমাজ পৰিৱৰ্তন হৈছে, তাৰ কাৰণে আপোনালোকে গাঁও এখন জ্বলাই দিয়াৰ কথা কয়, বুলডোজাৰ লগোৱাৰ কথা কয়। এইটো বুলডোজাৰটো স্বাভাৱিক, বেয়া কৰিলে তেখেতে অকল এজনে দুজনক মাৰিলে। ন্যায় ব্যৱস্থাৰ প্ৰতি আপোনালোকৰ কোনো আস্থাৰ ভৰসা নাই ন? যাৰ কাৰণে আপোনালোকে ঘপকে ন্যায় ব্যৱস্থা বহুত লেংৰি হ'ব। আপোনাক ক'লোঁ যে 16-18 বছৰ হোৱাৰ লগে লগে ছোৱালী এজনী যোৱাৰ পিছত ন্যায় ব্যৱস্থাই আপোনাক কি কৰে, ল'ৰাটো তাত গোটাই দিয়ে। জন্ম দিয়া পিতৃ মাতৃ যদি হাতত ধৰে, হাততো ধৰিব নিদিয়ে পিতৃক। মই সেনেকৈ মই নিজে দেখিছোঁ আজি 2-3 মাহ আগত। নিজৰ জীয়ৰীক হাতত ধৰাৰ লগে লগে আহি কৈছে আপুনি কিয় ধৰি আছে ইয়াত? দেউতাকে কয়, আৰে ভাই মোৰ ছোৱালী, মই জন্ম দিছোঁ, মই খৰচা বহন কৰি আছোঁ, আপুনি কি কথা ক'ব? সংশোধনৰ প্ৰয়োজন আছে মানে এইটোৰ ক্ষেত্ৰত। সংশোধনৰ প্ৰয়োজন আছে বুলি আপুনি কৈছে, কিন্তু সংশোধন কৰিবলৈ সংখ্যাগৰিষ্ঠতা লাগে সংসদত, ৰাজ্যসভা। যিকোনো সংশোধনৰ বাবে উচ্চ সদন বা ৰাজ্যসভাত, নিম্ন সদনত সংখ্যাগৰিষ্ঠতা লাগে। আৰু আপোনালোকৰ যিয়ে হিন্দুত্ববাদক পৃষ্ঠপোষকতা কৰে সেই চৰকাৰে আছে। কি কাৰণত ধৰ্ম নিৰপেক্ষ শব্দটো আপোনালোকে সংশোধন কৰিবলৈ সাহস কৰা নাই? আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষ বৈচিত্ৰ্যপূৰ্ণ এখন দেশ। অকল মুছলমান বুলিয়ে নহয়, দলিত বিভিন্ন জাতি জনগোষ্ঠী ভাষিক মানুহেৰে এই ভাৰতবৰ্ষখন পৰিপূৰ্ণ আৰু সমৃদ্ধময়। সকলোৱেতো হিন্দুত্ব বুলি চিঞৰি নাথাকে বা হিন্দুত্বক লৈ ব্যস্ত নহয়। দক্ষিণ ভাৰতত দেখা পাইছোঁ আমি তেনেকুৱা। অকল উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, ৰাজস্থান বা গুজৰাট এনেকুৱা কেইখনমান দেশত সেই উগ্ৰতাটো বেছি। পাঞ্জাৱতো আমি সিমান উগ্ৰতা দেখা নাই। তেনেহ'লে আপোনালোকে ধৰ্ম নিৰপেক্ষ বুলি ক'বলৈ কিয় বেয়া পায়? ছেকুলাৰ বুলি ক'লে আপোনালোকে ছেকুলাৰ শব্দটো কেনেকৈ ব্যৱহাৰ কৰিছিল আপুনি জানে? এইটো বহুত ইমাৰ্জেঞ্চিৰ সময়ত চৰকাৰৰ ইমাৰ্জেঞ্চি লগাই সেই শব্দটো আকৌ উঠাই দিব লাগে। হিন্দু ৰাষ্ট্ৰ মানে আপোনালোকে শব্দটো সংশোধন নকৰে, কাৰণ জানে এই শব্দটো সংশোধন কৰাৰ লগে লগে ভাৰতৰ বৈচিত্ৰতাটো ভাঙি যাব, দেশখন ভাঙি যোৱাৰ সম্ভাৱনা আছে। নাযায়, একতাৰে ৰাখিছে অকল ধৰ্ম নিৰপেক্ষ শব্দটোৱে। নহয়, ধৰ্ম নিৰপেক্ষ থাকিলে এক দেশ এক সংবিধানৰ ঠাইত স্বৈৰীয় কিয় আহে? সেইটো কিয় সংশোধন কৰিব লাগে? সেইটো আজি যেনে 3 তালাকটো সংশোধন কৰিবলৈ সক্ষম হৈছে আপোনালোকে। কাশ্মীৰৰ কিছুমান দফা আপোনালোকে সলনি কৰিবলৈ সক্ষম হৈছে। ধৰ্ম নিৰপেক্ষ শব্দটো কিয় মোদী চৰকাৰ, মোদীজীয়ে কিয় সংশোধন কৰিবলৈ সাহস কৰা নাই? কওকচোন। সেইটো সংশোধন কৰিব লাগে। সেইকাৰণে মই আহ্বান জনাম চৰকাৰক যে যেনেকৈ আপোনাৰ ইমাৰ্জেঞ্চি লগাই ধৰ্ম নিৰপেক্ষ শব্দটো আঁতৰাইছিল, ইমাৰ্জেঞ্চি লগাই হিন্দু ৰাষ্ট্ৰৰ শব্দটো লগাব লাগে। তাৰপিছত ভাৰতবৰ্ষৰ জয় জয় মই। নহয়, আজি দলিতসকল কিমান নিৰ্যাতিত আপুনি নিজেও জানে। আজি নিম্নবৰ্গীয় মানুহবিলাক কিমান নিৰ্যাতিত আপুনিও জানে। হিন্দু ধৰ্মতেই ইমান আমাৰ বিভাজন আছে, যাৰ বাবে ধৰ্মটোৰ উদ্গতি নাই আৰু মানুহৰ মাজত বিভাজন বহুত বেছি, পন্থা বহুত বেছি। হৈছে এতিয়া বহুত আগতে যিটো জাত পাতত লাগি আছিলে, এতিয়া বহুখিনি ডেভেলপ হোৱা দেখিছোঁ। এতিয়া উচ্চ জাতৰ গুৰুত্ব বাঢ়িছে। নহয়, এতিয়া আমি আচলতে জাতপাতটো আমাক জাতপাতত মানে বিভাজন কৰিতো আমাক মানে আপোনাক মানে দুৰ্বল কৰি ৰাখিছে।
নহ'লেতো আমাৰ কথাই নাছিল। আমি জাত পাতত ধৰি যিটো ব্ৰিটিছৰ যিটো কৌশল, যিটো ভাঙনমুখী মানে নীতি কৰি থৈ গ'ল, চাৰি শ্ৰেণীটো বহুত আগৰ পৰাই আছে। আছে যদি আমাৰ কৰ্ম অনুযায়ী তাৰ ছিষ্টেমত আছিলে। আমি মানুহক ঘিণ কৰা এইটো জাতি এইটো নাছিলে আচলতে, এটা আবার পিছত বনোৱা হৈছে মানুহে। আৰু দেখিছে আপোনালোকে নিম্নবৰ্গীয় সেই মানুহবোৰ অকল ইছলামলৈকে ধৰ্মান্তৰিত হোৱা নাই, আপুনি উত্তৰ পূৰ্বাঞ্চলত চালে দেখিব খ্ৰীষ্টানলৈকে লাখে লাখে মানুহ ধৰ্মান্তৰিত হৈছে। এইবিলাক হ'ল সম্পূৰ্ণ পৰিকল্পিত, যেনেকৈ ইছলামৰ খ্ৰীষ্টানৰো। এতিয়া কথাটো হ'ল কি, খ্ৰীষ্টানৰ বিৰুদ্ধে আপোনালোকে বেছি লোৱা গৈছে। এতিয়া কথাটো হ'ল কি, খ্ৰীষ্টান আৰু ইছলামৰ কেৰেক্টাৰী লাইনটো একে টাইপত। আপুনি যদি চাব যায়, খ্ৰীষ্টানৰ কথাটো হ'ল সমগ্ৰ বিশ্ব খ্ৰীষ্টান হ'ব লাগে, তেখেতসকলৰ হ'ব লাগে, আৰু ইছলামৰো সমগ্ৰ বিশ্বৰ ইছলাম হ'ব লাগে। এইটো মধ্যযুগৰ পৰাই তেওঁলোকৰ চলি আছে, সেইটো চলি আহিছে। এইটো ব্লাডে হাড়ে হিমে যে সেই বস্তুটো তেখেতসকলৰ আছে আৰু সেইমতে কৰি আছে। আৰু ইয়াত আমাৰ কি হ'ল, যিবিলাক জনজাতি মানুহ সহজ সৰল, তেওঁলোকক বিভিন্ন প্ৰলোভনৰ দ্বাৰাই ধৰ্মান্তৰিত কৰা হৈছে। কাৰোবাৰ ধৰক ঘৰ নাই যদিও, ধৰক আজি মই কিছু বছৰ আগৰ কথা কৈছোঁ, সেই হিচাপত হিন্দুত্ববাদী সংগঠনবিলাকৰ তেওঁলোকৰ প্ৰতি কোনো দৰদ নাই, যাৰ বাবে আছে কৰি আছে। তেখেতসকলৰ ফাণ্ডিংবিলাক বিভিন্ন মানে দেশৰ পৰা ফাণ্ডিং আহে, ইছলামিক দেশৰ বা আপোনাৰ খ্ৰীষ্টান দেশৰ ফাণ্ডিংবিলাক আহে, তেখেতসকলে কাম কৰা সহজ হয়। এতিয়া আমাৰ যদি চাব যায়, আমাৰ বাগানীয়ান অঞ্চলত বা সেইবিলাকত আমাৰ সংঘৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰাই একল বিদ্যালয়ো কাম কৰিছে, সেৱা ভাৰতীয় কাম কৰি আছে। মই এটা অন্য কথা সুধোঁ, আপোনালোকে বাৰে বাৰে অসমৰ কথা কয় যে বাংলাদেশী মিয়া, তাৰপিছত আপোনালোকৰ চৰকাৰ বৰ্তমান 10 বছৰীয়া হ'ল। 16 মে'ত টালি টোপোলা বান্ধিব দিছিলে মোদীজীয়ে, আপোনালোকে নোৱাৰিলে সেইটো কাম কৰিবলৈ, আপোনালোকৰ চৰকাৰে নোৱাৰিলে, আপোনালোকে কোনো দাবী উত্থাপন কৰিব নোৱাৰিলে। কিন্তু পশ্চিমবংগতো চৰকাৰে সেইটো সম্ভৱ কৰি তুলিলে। চৰকাৰ গঠনৰ এসপ্তাহ পিছতে অবৈধ বাংলাদেশীবিলাকক তেওঁলোকে যাবলৈ বাধ্য কৰিলে বাংলাদেশলৈকে উভতি। হয়, এই ক্ষেত্ৰত মই কওঁ যে পূৰ্বতে হয় চৰকাৰে তেনেকুৱা কৰা নাছিলে, কিন্তু এতিয়া অলপ শুভ লক্ষণ দেখিছোঁ আমাৰ CM মহোদয়ৰ ক্ষেত্ৰত কিছুমান পদক্ষেপ। গতিকে টাইম আছে, আৰু আমি তেখেতসকলৰ এইটো জনাওঁ যে তেখেতসকলে যিটো বাংলাদেশী মিয়াৰ ক্ষেত্ৰত অকল এনেই খেদিলে নহ'ব। বাংলাদেশী মিয়াৰ সমাধানৰ ক্ষেত্ৰত আপোনাৰ NRC 100% লাগিবই। NRC উন্নীতকৰণ কৰিব লাগিব 51 চনক লৈ, তাৰ পিছত অট'মেটিক বাংলাদেশী ধৰা পৰিব, এৰা পৰিব। NRCটো চবচে ফ্লপ শ্ব' হৈছে, সেইটো ফ্লপ শ্ব' পলাই গ'ল। আমিতো সেইটোত বিৰোধ কৰিছোঁ, আমি বহু প্ৰগ্ৰেম পাতিছোঁ, আমি সজাগতা হওক বা এৱাৰনেছ প্ৰগ্ৰেম হওক, এইবিলাক পাতিছোঁ যে আমি NRCৰ ওপৰত আমাৰ নাই। গতিকে আমাৰ কথা হ'ল কি, অকল অসমতে আপুনি NRC 16,000তকৈ অধিক কোটি টকাৰ ঘটনা, সমগ্ৰ ভাৰতবৰ্ষত একচাথ NRC হ'ব লাগিব, তেতিয়া কামত আহিব। নহ'লে আপোনাৰ বাৰীৰ শিয়াল খেদিলে মোৰ বাৰীত আহি সোমাব, সেনেকুৱাটো যেন হ'ব। কেতিয়া হ'ব বুলি আপোনালোকে এইটো ভাবে? কাৰণ সময়বোৰ গৈ আছে, আপোনালোকে দীৰ্ঘকাল ৰাজত্ব কৰি আছে আপোনালোকৰ হিন্দুত্ববাদী চৰকাৰে, কিন্তু আপোনালোক সফল হ'ব পৰা নাই, বা আপোনালোকে এটা কাৰ্যকৰী কৰিব পৰা নাই। মানুহৰ বিশ্বাস কিন্তু হেৰাই গৈছে আপোনালোকে কৰিব পাৰিব বুলি। এতিয়া ধৰক আমি চৰকাৰৰ আপোনালোকৰ এটা সমস্যা আছে, মই কওঁ যে আপোনালোকে মিয়া বা মুছলমানখিনিকহে খেদিব বিচাৰিব, আপুনি হিন্দু বঙালীখিনিকতো খেদিব নিবিচাৰে। হিন্দু বেংগলী নাই, হিন্দু বেংগলীক আমি বিচাৰে। আপুনি এতিয়া নহয়, বাংলাদেশৰ পৰা অহা অবৈধ হিন্দু বাঙালী আমাৰ ভাষা জাতি সকলো মাৰি পেলাওক। বিভাজনৰ সময়ত লিয়াকত চুক্তিৰ পৰা আদি কৰি চাওক, যিটো আছিলে যে বিভাজনৰ সময়ত এইটো, সেই সময়ত প্ৰধানমন্ত্ৰীও কৈছিলে যে তাত যদি আমাৰ যিখিনি হিন্দু ভাইৰ অসুবিধা হয়, তেতিয়া ভাৰতবৰ্ষত তেখেতসকল আমি ঠাই দিম। ভাৰতবৰ্ষত অসমখনহে চৰণীয়া পথাৰ নেকি? বছৰ বছৰ যুগ ইয়াতে আহি পেলাই মানুহবিলাকে থিতাপি ল'ব। আমাৰ নিজৰে ঘৰ নাই, ভেটি নাই, মাটি নাই, ঘৰ হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। বানপানী, গৰাখহনীয়াত আমাৰ দুৰৱস্থাৰ শেষ নাই, আৰু আপোনালোকে হিন্দু অবৈধ বাঙালীসকলক আপোনালোকে ইয়াতে নাগৰিকত্ব দিয়াৰ সপক্ষে লাগি আছে। ইয়াৰ জাতিদ্ৰোহী কাম নহয় নেকি? অসমদ্ৰোহী কাম নহয়? কিমান দিলে আপোনালোকে জানে, কিমানটাই কৰিলে? আপোনাৰ যি আপোনাৰ কাজি হ'ল, কেট্টি মানুহ আহিলে আপোনালোকে জানে, আগৰ পৰা গণিব পাৰি। তাৰপিছত 14 চনৰ পৰা আপোনালোকে শৰণাৰ্থী হিচাপে মানে ভগনীয়া হিচাপে তেখেতসকল ঠাই দিব, নাগৰিকপঞ্জী বিশ্বৰ তাৰে বছৰ সলনি কৰি দিলে। য'ত লাগি আছে আমাৰ মতিউৰ ৰহমান ডাঙৰীয়াহঁতে 1951 হ'ব লাগে, আৰু আপোনালোকে কৰিলে 2014 চন। 2014 চনৰ আগলৈকে অহা মানুহ
বা পিছলৈকে অহা মানুহ নহয় ঠিক আছে, নাগৰিকত্ব আপোনাৰ পাব? হিন্দুৰ ক্ষেত্ৰত হিন্দুৰ ক্ষেত্ৰত সেইটো আপোনালোকৰ ৰেহাই। খোলা কথা। হিন্দু ভাৰত সকলো বিশ্বৰ সকলো হিন্দুৰ ঠাই হ'ল ভাৰতবৰ্ষ। এবাৰ তেওঁলোকে আমাৰ ভাষাটো নাইকিয়া কৰিছিলে, আপোনালোকে জানে, বঙালীসকলৰ ষড়যন্ত্ৰত ব্ৰিটিছে ভাষাটো নাইকিয়া কৰিছিলে। হয়, সেইটো ছেম আকৌ কৰিব। আমাক যদি ক্ষতিও কৰিব খুজিছিলে তেখেতসকলে ক্ষতি পাইছে। আজি বৰাকত অসমীয়া ভাষা নাই। আজি তেখেতসকলে বৰাকৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষাত এখন চাইনবোৰ্ড নাই। বাংলাদেশত কি হ'ল, ভাষাক চালে নহ'বতো। বাংলা ভাই ভাই মাৰাৰ পিছত আজি হিন্দীখিনি তাৰ পৰা পলাই আহিব লগা হৈছে। সেইটো বাংলাদেশৰ চৰকাৰে চাব, আমাৰ চৰকাৰে চাব লাগিব আমাৰ ভাষা জাতি সংস্কৃতি কেনেদৰে সুৰক্ষিত হয়। আপোনালোকে হিন্দু 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 কৰি থাকোঁতে আমাৰ যে জাতিটো নাইকিয়া হ'ব, অসমীয়া জাতিটো নাইকিয়া হ'লে আপুনি ক'ত হিন্দুত্ব কৰিব? নহয়, হিন্দু নহয়। চাওক, আপুনি যদি চাব যায় যে হিন্দুত্বই আমাৰ প্ৰাণ, অসমীয়া ভাষাটো প্ৰাণ ভাৰত নহয় আমাৰ আপোনাৰ। অৱয়ব শৰীৰ অসমীয়া ভাষাটো প্ৰাণ নহয় আপোনাৰ। নহয়, প্ৰাণ। বিহুটো প্ৰাণ নহয়, গোৱালপৰীয়া লোকগীতটো প্ৰাণ নহয়, কৈ আছোঁ, নাইকিয়া হৈ বিহু যাব। প্ৰাণ, বিহু এটা আমাৰ অসমীয়াৰ মানে ধৰ্মীয় উৎসৱ। ধৰ্মীয় উৎসৱ বুলি মই ক'লোঁ। কোনটো বিহুটো? বিহু বিহু কেনেকৈ ধৰ্মীয় উৎসৱ? কিয় নহ'ব? বিহু ধৰ্মীয় উৎসৱ বিহু কিয় ধৰ্মীয় নহ'ব? উৎসৱেই কিয় নহ'ব? নহয়। বিহু কোনে পালে? বিহু হিন্দু মুছলমান সকলোৱে পালন কৰে। বিহু সকলো মুছলমানে পালা জনগোষ্ঠীয়ে দেখিছে, পালন কৰে। চেঙাবৰীত পাতিছে, পাতিছে এতিয়া সংকলিত পাতিছে। ফাংচনটো পাতিলে নহ'ব। অসমীয়া মুছলমানেতো গৰু ধুৱাই। বিহুক মই কিয় কৈছোঁ যে বিহু অসমীয়াৰ মানে হিন্দুৰ মানে ধৰ্মীয় উৎসৱ বুলি যে কৈছোঁ, কিয় কৈছোঁ যে বিহুৰ প্ৰথম দিনা আমি কি পালোঁ? গৰু বিহু। গৰু বিহু কি? গৰুক আমি পূজা কৰোঁ। যি গৰুৱে আমাক আমি গৰুক পূজা শস্য কৰোঁ। উৎপাদনত সহায় কৰিছিলে, আমাক গাখীৰ দি আমাক হয়, পুষ্টি দিছিলে, সেই গৰুক আমি পূজা সেই বিশেষত্বৰ কাৰণে আমি গৰুক পূজা বুলি কওঁ, গৰুক মাতা বুলি কওঁ, সেই বিশেষত্বটোৰ কাৰণে। খেতি শ্ৰীবৃদ্ধি হয়। হয়, গতিকে আপোনালোকে সকলো ধৰ্মীয়কৰণ কৰিব বিচাৰিছে, বিহুক কৰিব বিচাৰিছে, বুৰঞ্জীক কৰিব বিচাৰিছে। যিয়ে নহওক, জয়দেৱ হাজৰিকা আজি যথেষ্ট এই যুক্তি তৰ্ক গল্পত আপোনাক লগ পাই ভাল লাগিল আৰু আপোনাৰ মুখেৰে বহুত কথা আমি জানিব পাৰিলোঁ। যদিও মতান্তৰ আছে, আদৰ্শগত সংঘাত আছে, কিন্তু আপোনাৰ কথাখিনিও মানুহে জানিব লাগিব। আৰু মই শেষ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে কাশ্মীৰ মডেলটোক ল'লে, ত্ৰিপুৰা মডেলটো আপোনালোকে নল'লে কেলৈ? ত্ৰিপুৰা যে বাংলা ভাষী হিন্দু বঙালীয়ে তাৰ জনগোষ্ঠীবিলাকক সংখ্যালঘুত পৰিণত কৰিলে, সেই মডেলটোৰ কথা যদি আপোনাৰ যদি হিন্দু বেংগলী নোসোমালে হয়, সেইখিনিও আমি বাংলাদেশৰ লগত অন্তৰ্ভুক্ত কৰিব লাগিল হয়। বহুতে কৈছে যে কাশ্মীৰ হ'ব ত্ৰিপুৰা। হিন্দু বেংগলীৰ পৰা বিশেষ আমাৰ ক্ষতি হোৱা নাই, যেনেকৈ আমাৰ মুছলমান মানে কাশ্মীৰৰ পৰা আমাৰ যিটো ক্ষতি আছে, তাত 3 লক্ষ কাশ্মীৰী হিন্দুক পণ্ডিত বুলি কয়, কিন্তু এইটো বিভ্ৰান্ত। পণ্ডিত বুলি ক'লে বেলেগ বুজায়। কাশ্মীৰী হিন্দুক এৰাতিৰ ভিতৰত যাৰ কেহৰৰ খেতি, যাৰ আপেলৰ খেতি, আঙুৰৰ খেতি, ৰাজপ্ৰসাদ আছিল, সেইবিলাক একে ৰাতিৰ ভিতৰত পলাব লগা হ'ল। যেতিয়া সকলো মছজিদৰ পৰা এটা আৱাজ গৈছিলে, তোমালোকে ইছলাম কবুল কৰা, নহ'লে তোমালোকৰ জীয়ৰী বোৱাৰীক ইয়াত থৈ তোমালোক পলাই যোৱা। আল্টিমেটলি কি অৰ্থ বুজাইছে তেখেতসকলে? 90 চনৰ সময়লৈকে ভাই ভাই বুলি থকা, একে ক্লাছমেট থকাত হঠাৎ ৰাতাৰাতিৰ ভিতৰত হ'ল। কিন্তু কাশ্মীৰততো সেয়া হোৱা নাই। কেৱল আমাৰ মানে ত্ৰিপুৰাত হোৱা নাই, অসমত আন্দোলনৰ নামত আপোনালোকে এটা ৰাতিৰ ভিতৰত হাজাৰ মুছলমান মিয়াক হত্যা কৰিছে। ক'ত? নেলিত, অসমৰ নেলিত। নহয়, সেইটোত হৈছে, সেইটো এটা ভাল জাগৰণ আছিলে। তাৰপিছত আন্দোলন বিকৃত হৈ গ'ল। উদ্দেশ্য ভাল আছিলে, বেলেগে আপোনাৰ মাটিক মানে কব্জা কৰিব। মুঠতে নেলিৰ হত্যাকাণ্ডক সমৰ্থন কৰে আপোনালোকে, যে মিয়াসকলক কাটি দিয়া হৈছিল, তাত ৰাতিৰ ভিতৰতে জুই লগাই পুৰি মাৰা হৈছিল। হিন্দুকো মাৰিছে, কিন্তু সেইবিলাক আমাৰ প্ৰকাশ কৰা নাই। আপোনাৰ তাত হিন্দুকোতো মাৰিছে তেখেতসকলে। আৰু নেলিত কেনেকৈ আহি, ক'ৰ পৰা আহি ক'ত গ্ৰাস কৰিছিলে, এইটো কথা সৰ্বজনবিদ। মুঠতে মুছলমান হ'লে খেদিব লাগে, মুছলমান হ'লে এটা সংঘৰ্ষৰ পৰিৱেশ। মুছলমান হ'লে নহয়, মুছলমান হ'লে এই দেশক ভাল পাব লাগিব, ভাল পায় তেওঁলোকে, এই দেশৰ পৰিৱেশত মিলিব লাগিব, আৰু এই দেশৰ যিটো বৃহৎ সংখ্যক সমাজ আছে তেওঁলোকৰ মিলি পাকিস্তানৰ ISIৰ হৈ এজেণ্ট কৰা বহুত ব্যক্তি হৈছে হিন্দু বিষয়া, ধৰাও পৰিছে, জেলতো আছে তেওঁলোক, মহিলাও জেলত পৰিছে। গতিকে হিন্দু মুছলমান বুলি কৈ থকাতকৈ আমি এখন সমন্বয়ৰ ভাৰতবৰ্ষ গঢ়াত কি আপত্তি আছে? হয়, লাভ জিহাদ যদি কোনোবাই ভুল পৰিচয়েৰে হিন্দু ছোৱালীক যদি নিৰ্যাতন কৰিছে, সেইটো আমিও বিৰোধিতা কৰা উচিত। যদি ক'ৰবাত মাটি দখল কৰিছে,
বিৰোধিতা কৰা উচিত কিন্তু অকল মুছলমানে মাটি দখল কৰিলে বেয়া ৰামদেৱ বা আদানী আম্বানী এওঁলোকে মাটি কৰিলে দখল নহয়, ভাল চৰকাৰে দিছে। চৰকাৰে তেওঁলোকক দিলে ভাল সেইটো উচিত নালাগে নহয় বাংলাদেশী মিয়া 1 লাখ আহি 50 বিঘা মাটি দখল কৰাতকৈ ভাৰতীয় সন্তান এটাই তাৰ ব্যৱসায়িক হিচাপে অসমৰ মানুহৰ ঠাই মানে তাক ব্যৱসায় কৰিব পাৰিব সেই অনুষ্ঠানটো চল আমাৰ অসুবিধা কি আছে মুঠতে গোটেই সুৰক্ষাটো আমি নহয় আপুনি যদি চাব যায় এই দখল কৰাতকৈ তেখেতৰ যদি ৱৰ্ক বৰ্ডৰ মাটি দখল কৰক অসমীয়া ভাষা সাহিত্য ভগাই দিয়ক ভাষা সাহিত্য সংস্কৃতিৰ সুৰক্ষাটো আমি বহিৰাগতৰ দ্বাৰাই কৰিব লাগিব কেৱল তেওঁ হিন্দু হ'ব লাগিব তেওঁ অবৈধ বাংলাদেশী হ'লেও কথা নাই যদি তেওঁ হিন্দু হয় এইটোৱে আপোনালোকৰ মত যিয়ে নহওক জয়দেৱ হাজৰিকা বহুত ভাল লাগিলে এতিয়া মূল কথাটো হৈছে কক্ৰোচ পাৰ্টি নিটৰ পৰীক্ষা পেপাৰ বাৰে বাৰে ফাদিল হৈ আছে ফাদিল হোৱাৰ লগে লগে 14গৰাকীকে ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিবলৈ বাধ্য হৈছে এই কথাটো আপোনালোকে যাৰ বাবে কক্ৰোচ নামৰ এটা পাৰ্টি গঠন হৈ পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছে যে আপোনালোকৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ কক্ৰোচ পাৰ্টিক আপুনি সমৰ্থন কৰে কাৰণ আপুনিও ডেকা মানুহ ডেকা হ'লে নকৰোঁ কক্ৰোচ আচলতে চিম্বলটো ভাল হোৱা নাই এইটো সুপ্ৰিম কোৰ্টৰ যেতিয়া ন্যায়াধীশে ক'লে যে ভাৰতবৰ্ষৰ যুৱ সমাজ অকৰ্মণ্য তেওঁলোক কক্ৰোচ সাংবাদিকসকল অকৰ্মণ্য কক্ৰোচ তেতিয়া ই এটা ব্যংগাত্মক আচলতে ডিজিটেল প্ৰতিবাদ আছিলে এতিয়া ফিল্ডলৈকে নামি আহিছে নাই এতিয়া ষ্টাৰ্টিংহে আমি কিছু সময় আমিও ধৈৰ্য ধৰি আমি তেখেতসকলক গম পাম সেইদিনা সমবেত হোৱা গম পালোঁ মানে দিল্লী যদি তেওঁলোকৰ উদ্দেশ্য ভাল ভাৰতবৰ্ষখন সুন্দৰভাৱে নিৰ্মাণ কৰা হয় তেতিয়া আপোনালোকে সমৰ্থন কৰিব যদি সেনেকুৱা হয় আৰু ক'ত হ'ব সেনেকুৱা তেখেতসকলৰ ৰাজনৈতিক নেতা জন্ম দিয়াৰ বিৰোধ কৰি আছে চেষ্টা কৰিব হিন্দুত্ববাদী 2-4টা মানে ৰাজনৈতিক নেতা বৃদ্ধি হ'ব কোনোবা পাৰ্টিৰ ক্ষতি হ'ব কাৰোবাৰ লাভ হ'ব সেইটোৱে হ'ব বেলেগ একো নাই একো মই ঠিকে আছে জয়দেৱ হাজৰিকা ডাঙৰীয়া আমি কথা চমুৱাব লাগিব এটা সৰু কথা সুধোঁ হিন্দু সুৰক্ষা সেনা হয় আপুনি কেন্দ্ৰীয় সভাপতি অকল লাভ জিহাদিক বিচাৰি ফুৰিব নে কৰ্ম সংস্কৃতি এটা গঢ়িবলৈ আপোনালোকৰ সৈনিকসকলক উদ্বুদ্ধ কৰিব কাৰণ মিয়া গোটেই শ্ৰমটো আজি মিয়াৰ হাতত আছে শ্ৰমিকসকল মিয়াৰ হাতত আছে হিন্দুৰ হাতত নাই হিন্দুসকল অকৰ্মণ্য সৰপা হৈছে গতিকে যদি মিয়া খেদিব লাগে প্ৰথমতে আপোনালোকে এটা অৰ্থনৈতিক বুনিয়াদ গঢ়িব লাগিব আৰু নিজৰ শ্ৰমিক লাগিব নাই এইটো আপুনি ভাল কথা ক'লে এইটো ভাল লাগিলে আপুনি যেনেকৈ ক'লে আচলতে মই বিশেষজ্ঞ মানে লাভজাতি বিশেষজ্ঞ হেন হৈছে নহয় লেণ্ড জেহাদ লাভ জেহাদ বৌদ্ধিক জেহাদ এই তিনিওটা জেহাদ পূৰ্ণদমে অসমত চলি আছে বৌদ্ধিক জেহাদটো আপুনি নিশ্চয় জানিব যেনেকৈ ভণ্ড বুদ্ধিজীৱীবিলাকে ক'ত কেনেকৈ কৌশল কৰি আছে এতিয়া কথাটো হ'ল যে আমি আমাৰ অসমীয়াৰ সৰলতাৰ সুযোগ লৈ বাংলাদেশী সিহঁতে কি কৰিছে আমাৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিকভাৱে আমাক নষ্ট কৰিছে গতিকে আমি এটা বস্তু চাওঁ যদি আপুনি ৰাজনৈতিকটো জানে কিমান সনাখন পালে কি হয় কেনেকুৱা ধৰণৰ হৈছে সামাজিক অৰ্থনৈতিক এতিয়া আমি এটা বস্তু বিচাৰোঁ যে আমাৰ যুৱকসকলে কৃষিমুখী হ'ব লাগে ব্যৱসায়ীমুখী হ'ব লাগে আৰু শ্ৰমমুখী হ'ব লাগে কাৰণ আপুনি যদি চাব যায় আজি 100ৰো অধিক ব্যৱসায় মিয়াই কাঢ়ি লৈ গৈছে বিশেষকৈ প্ৰথম ব্যৱসায় যদি আপুনি চাব যায় মাছমৰীয়াবিলাক আমাৰ SC মানুহৰ আছিলে মাছমৰীয়া মানুহৰ আছিল সিহঁতে খাল বিল আজি নাই কোনোবা যদি নামতো আছে 2-4টা এতিয়া 90% তেখেতসকলে লৈ গৈছে গতিকে আজি আপুনি মাছ আমিও গাঁৱৰ ল'ৰা কিন্তু আমি আজিকালি এই যে গুণা মাছ বুলি কয় আমি দেখা নাই আজি কিছু বছৰ খাব পৰা নাই গতিকে সকলো ফেৰিয়াল্লা লেবাৰটোতো লেবাৰ আছে ইটাৰ ভাটাকে আদি কৰি গতিকে আমাৰ ল'ৰাই কাম কৰিব লাগিব শ্ৰম কৰিব লাগিব সেই বুলি মই এইটো নকওঁ যে মিয়াৰ দৰে 12 ঘণ্টা কৰি লাও পিটিকাৰে খোৱা সেনেকুৱা কষ্ট কৰিব নালাগে প্ৰাথমিক আমাৰ যিটো কষ্ট সেইটো কৰিব লাগে আৰু অসমত বহুতো ভূমি আছে এনেতো আৰু দখল নহয় চৰকাৰৰ লগত যোগাযোগ কৰি তেখেতসকলৰ দ্বাৰা মাটি লৈ আপোনালোকৰ কিবা পৰিকল্পনা আছে তেনেকুৱা সেনেকুৱা আছে সেইটোহে বেছি গুৰুত্বপূৰ্ণ হয় এতিয়া আমি এইবাৰ খেতিৰ ধান খেতিৰে আমি আৰম্ভ কৰিম কেনেকুৱাকৈ কৰিলে কি হয় আচলতে ধান খেতি সকলোৱে জানিলেতো নহ'ব যে এটা আমি কৰাৰো আমি অকল এনেকৈ ভাষণ দি থাকিলেতো নহ'ব আমি নিজে কৰিও দেখুৱাব লাগিব আৰু 4টাক আমি কৰি আহি দিব লাগিব আৰু গতিকে আমি চৰকাৰৰ লগত আমাৰ বিশ্বাস অকল হিন্দু কৰি থাকিলেও পেট নভৰিব মানুহৰ শ্লোগানেৰে আপুনি হিন্দুত্ব ৰক্ষা কৰিব কাম কৰিব লাগিব কামৰ লগত ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব লাগিব কৰ্মযোগটো মূল কৰ্মযোগ মূল
জ্ঞানযোগ লাগিব, কৰ্মযোগ লাগিব, গোটেইখিনি লাগিব। গতিকে গীতাই কৈয়ে গৈছে আমাক। হয় হয়। গতিকে সেইখিনি কথা যদি মানি আপোনালোকে অকণমান উগ্ৰতাটো, হিংস্ৰতাটো নাই হিন্দু হিংস্ৰ হ'ব নোৱাৰে। হিন্দু আপোনালোক কৈছে সংগঠন সনাতনৰ অৰ্থটো এই যে জ্বলাই দিব বিচাৰে গাঁও এখন গৈ, সততা, নৈতিকতা, অপৰাধীৰ শুদ্ধ কাৰণে জীৱন, গোটেই- সনাতনৰ অৰ্থ। এজন অপৰাধীৰ কাৰণে গোটেই গাঁওখন যে জ্বলাই দিব বিচাৰে, তাকে হিংস্ৰতা না বুলি মোৰ বক্তব্য সেনেকুৱা হ'বই। তেতিয়া ঠাণ্ডা হ'ব। এতিয়া যদি ঘৰ নাভাঙে, এটা মাৰিলে ঘৰ নাভাঙিলে, এতিয়া যদি ঘৰ ভাঙিলে তেতিয়া মানে যিয়ে নহওক সচেতন হ'ব। অসমখন নজ্বলাব, অশান্তিময় নকৰিব। অসম আমাৰ হয়। আৰু অকল অসম কিয় হিন্দুৰে নহয়, সকলো যিবিলাকে জ্বলাব খোজে সেইবিলাক আমি জ্বলাই ভাইসকল আছে, কাৰ্বি ভাইসকল আছে, আমাৰ ৰাভা ভাইসকল আছে, আমাৰ ভাই। কোচ ৰাজবংশী আছে, মিচিং ভাইসকল আছে, সোণোৱাল কছাৰী আছে, সেইকাৰণে মৰাণ আপোনাক আছে, মই আহোম সম্প্ৰদায় আছে, Last এটা কথা যিয়ে কম। হয়তো খুব হিন্দুত্ববাদী বুলি ক'বলৈ অকণমান দিগদাৰো পাব পাৰে, কাৰণ তেওঁলোকৰ উপাস্য দেৱতা নাই মই সেইকাৰণে আপোনাক ময়ো এইটো লাষ্ট ক'ম যে হিন্দুত্ব আমাৰ প্ৰাণ বুলি মই আপোনাক কৈছিলোঁ। হিন্দু থাকিলে ভাৰত থাকিব, ভাৰত থাকিলে বিহাৰী, বঙালী, মাৰোৱাৰী, ৰাভা, মিচিং, কাৰ্বি, তিৱা সকলো চলিব। আৰু একো নাথাকিলেও অসমখন থাকিলে বিহাৰী, মাৰোৱাৰী, বাংলাদেশী, নাই। বঙালী সকলো থাকিব পাৰিব, কাৰণ ইমান উদাৰ এখন দেশ আমি সকলোকে, আৰু আপোনালোকে ইমান সমৰ্থন কৰে কেৱল হিন্দু হ'ব লাগে। যিয়ে নহওক, জয়দেৱ হাজৰিকা আজি বৰ ইণ্টাৰেষ্টিং মানে আমাৰ আড্ডাটো, আমি যিহেতু আড্ডা মাৰিছোঁ আৰু ঘৰুৱাভাৱে আড্ডা মাৰিছোঁ, আশা কৰিছোঁ ৰাইজেও ভাল পাব। আৰু আপুনি ইমান ব্যস্ততাৰ মাজত, যিহেতু আপুনি এখন যুদ্ধক্ষেত্ৰত লাগি আছে ক'বলৈ গ'লে, এখন সংগ্ৰামত লাগি আছে, তাৰ মাজতো আমাক সময় দিলে আজি, তাৰ বাবে বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া আছিল হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি কট্টৰ হিন্দু জয়দেৱ হাজৰিকা। তেখেতৰ বক্তব্যৰ লগত আমাৰ বক্তব্যৰ মিল নাথাকিব পাৰে, কিন্তু তেখেতৰ বক্তব্য কোৱাৰ অধিকাৰ নিশ্চয় আছে, আৰু আপোনালোকে সেই বক্তব্যৰ সমৰ্থন কৰে নে বিৰোধিতা কৰে কমেণ্টত আপোনালোকে লিখিব, শালীনতাৰে লিখিব, কাৰণ এয়া গণতান্ত্ৰিক চিন্তা চৰ্চাৰে আমাৰ এই অনুষ্ঠান। গতিকে আশা কৰিছোঁ আমাৰ অনুষ্ঠান আপোনালোকে ভাল পাব, আৰু আগলৈকে চাই থাকিব ইণ্ডিয়া টুডে এনিৰ যুক্তিতৰ্ক গল্প। আজিলৈকে সামৰিছোঁ, ধন্যবাদ। আবেগ নহয় যুক্তি, কাজিয়া নহয় তৰ্ক, আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব। সত্যতা, বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম, প্ৰতিপল স্বদেশৰ প্ৰহৰী।